আহিব বিচাৰিছোঁ মই মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া আপোনাৰ ওচৰলৈকে পুনৰ আহিব বিচাৰিছোঁ এই প্ৰসংগই মই উত্থাপন কৰিছিলোঁ প্ৰথমতে যে কি ধৰণে কি ভাবে যে আপুনি আজি যিহেতু লকডাউন 3 প্ৰথমটো দিন আছিলে চৰকাৰৰ যি উদ্দেশ্য আছিল সেই উদ্দেশ্য প্ৰথমটো দিনত সফল হোৱা বুলি ভাবে নে আপুনি বিশ্লেষণ কৰিছে যে কৰবাত খুঁত থাকি গৈছে আপোনাৰ নিজস্ব পৰ্যবেক্ষণ কি তাৰ পিছত মই আপোনাৰ বিভাগৰ কথা সম্পৰ্কে আহিম শান্তনু পোনপ্ৰথমে মই অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখিনি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহ্বান জনোৱা লকডাউনৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ অসমৰ ৰাইজে যি ধৰণে এই গোটেই ব্যৱস্থাটোৰ প্ৰতি সঁহাৰি জনালে এয়া অতিকে প্ৰশংসনীয় আছিলে আৰু আজি আমি দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত আজি দৃষ্টিগোচৰ হৈছে যে কি কিছু জিলাত শিথিলতা দিয়াৰ পিছত আজি যি ধৰণে আজি আমি বিভিন্ন ঠাইত ঘূৰি মানে চৰকাৰী কাৰ্যসূচীত যাবলগীয়া হওঁতে দৃষ্টিগোচৰ হৈছে যে কি বজাৰ সমাৰ বা ৰাস্তা ঘাটত যি ধৰণে জনসমাগম বা গাড়ীৰ চলাচল হৈছে এয়া এই বিষয়সমূহত আমাৰ জনসাধাৰণ সজাগ সতৰ্ক নহ'লে যাতে আমাৰ এই যিখিনি কৰোনা বিৰুদ্ধে যি যুদ্ধ এই যুদ্ধত ক'তবা নহয় ক'তবা যেন ব্যাঘাত হ'ব এনেধৰণৰ আজি অনুভৱ হৈছে অধিকখন দেখি অনুভৱ হৈছে বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যি সঁহাৰি আছিলে সেই সঁহাৰিলৈ মানিছে ৰাইজে মানিছে আৰু লকডাউনৰ তৃতীয় পৰ্যায়ত সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া নিখন দেখে এই প্ৰশ্ন উত্থাপিত হৈছে যে যিহেতু COVID-19ৰ সেই আতংক বা সেই বিপদ এতিয়াও আঁতৰি যোৱা নাই কিন্তু সমান্তৰালভাৱে এতিয়া ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ পুনৰ আৰম্ভ কৰিবলৈ গৈছে এতিয়া মই এইবাৰ আপোনাৰ পঞ্চায়ত বিভাগৰ সম্পৰ্কে মই জানিব বিচাৰিছোঁ যে MGNৰেগাৰ অধীনৰ কাম কাজসমূহ আৰম্ভ হ'ব কি ধৰণৰ নীতি নিৰ্দেশনাৰ জৰিয়তে আপোনালোকে কামখিনি আৰম্ভ কৰিম বুলি ভাবিছে কাৰণ ইতিমধ্যে গম পোৱা গৈছে বানৰ সমাগত বানপানী আহিব সেইবাবে মথাউৰিসমূহ নিৰ্মাণৰ কামো চলিব কিন্তু আপোনাৰ বিভাগৰ পৰা এতিয়া কি ধৰণৰ কামসমূহ চলিব পঞ্চায়ত বিভাগে কি কাম কৰিব মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অঞ্চলত থকা বাহিৰত থকা কৰ্মৰত যুৱকসকল আৰু জব কাৰ্ড থকা ব্যক্তিসকলক কিছু কৰ্মসংস্থাপন দিয়াৰ বাবে বিশেষকৈ নিৰাপদ সেউজ এলেকা বুলি চিহ্নিত জিলাসমূহত MGNৰেগাৰ কাম আমি আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ আমি এই MGNৰেগাৰ আঁচনি জলসিঞ্চন আৰু জল সংৰক্ষণ প্ৰকল্পৰ লগতে ব্যক্তিগত সম্পদ সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ ভূমি প্ৰকল্প উন্নয়ন প্ৰকল্প গছপুলি ৰোপণ পশুপালন গৃহ নিৰ্মাণ সংহত মৎস্য উৎপাদন পুখুৰী আৰু ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প কেঁচুসাৰ প্ৰকল্প খোজগাৰ আদিৰ দৰে বিশেষ গুৰুত্ব দিয়া হৈছে এনেধৰণে লকডাউনৰ সময়ত ৭৫,০০০ পৰিয়ালৰ ৯৮জন জব কাৰ্ডাৰীয়ে কাম বিচৰাৰ বিপৰীতে আমি ৫৪,৩৮৩টা পৰিয়ালৰ বিপৰীতে ৯৬,৮১৫জন জব কাৰ্ডাৰী মজুৰি ইতিমধ্যে ঠিকাভিত্তিক কাম দিয়া হৈছে আৰু আমি আশা কৰিছোঁ যে এইখিনি সময়ত বিশেষকৈ গাঁৱত থকা আমাৰ ২৮ লাখতকৈ অধিক সক্ৰিয় জব কাৰ্ডাৰী যিসকল শ্ৰমিক আছে তেখেতলোকক নিশ্চিতকৈ আৰ্থিক সকাহ দিব আৰু এইখিনি কৰিবলৈ যাওঁতে বিশেষকৈ আমি চৰকাৰে যিখিনি নিৰ্দেশনা পালন কৰাৰ বাবে বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আৰু সামাজিক দূৰত্ব বজাই ৰখা আৰু মুখত মাস্ক পৰিধান কৰাৰ লগতে আমি যাতে মানে য'ত কৰ্মস্থান তাত আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিব জৰিয়তে যাতে তেখেতলোকে খুব নিৰাপদ দূৰত্বত কাম কৰিব পাৰে তাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগৰ পৰা প্ৰায় ২,২০০ গ্ৰাম পঞ্চায়ত অঞ্চলত প্ৰত্যেক গ্ৰাম পঞ্চায়ততে আমি ২,০০০কৈ এতিয়া মাস্ক বিতৰণৰ কাৰ্যসূচী ৰাখিছোঁ যাতে আমাৰ শ্ৰমিকসকলে যাতে এই বৰ্তমান COVID-19ৰ মানে প্ৰতিহত কৰাৰ বাবে এই মাস্কসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু তেখেতলোকে নিৰাপদ দূৰত্ব বজাই ৰাখি যাতে এই কামখিনি কৰিব পাৰে ঠিক আছে মই আহিম ধন্যবাদ জ্ঞাপন কৰিছোঁ আছে মোৰ প্ৰশ্ন আছে আৰু আপোনাৰ ওচৰলৈকে মই আহিম মই এবাৰ পুনৰ আহিব বিচাৰিছোঁ এবাৰ মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াৰ ওচৰলৈকে আৰক্ষী আয়ুক্ত গুপ্তা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছিলে যে লকডাউনৰ সময়ছোৱাত আৰক্ষী যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছিলে বিগত সময়ছোৱাত আমি যদি দেখা পাইছিলোঁ যথেষ্ট কঠোৰ হৈছিলে আৰু লকডাউন
কিছু পৰিমাণে নহয় প্ৰায় সফল হোৱা বুলি উল্লেখ কৰিব লাগিব গুৱাহাটী মহানগৰীত। এতিয়া যিহেতু খুলি দিয়া হৈছে, আৰক্ষীৰ বা কিছু শিথিল কৰা হৈছে, আৰক্ষীৰ বাবে কিবা নতুন প্ৰত্যাহ্বান আহিব পাৰে নেকি? আপোনালোকৰ সন্মুখত কিবা চেলেঞ্জ আহিব নেকি নতুন, বা সেই ধৰণে মেন পাৱাৰ আছেনে নাই অসম আৰক্ষীৰ বা গুৱাহাটীৰ মহানগৰ আৰক্ষীৰ ওচৰত এতিয়া সমগ্ৰ বিষয়সমূহ দৃষ্টি নিবদ্ধ কৰাৰ বাবে উপযুক্ত মেন পাৱাৰ আছেনে এই মুহূৰ্তত আপোনাৰ ওচৰত? হয়, গুৱাহাটী মহানগৰীত লকডাউনটো আপুনি কোৱাৰ দৰে সফল হৈছে, আৰু ইয়াৰ বাবে গুৱাহাটীবাসী ৰাইজে যি আমাক সহায় সহযোগ আগবঢ়ালে তাৰ কাৰণে ৰাইজক মই ধন্যবাদ জনাম। আৰু যিটো থাৰ্ড ফেজৰ লকডাউন এইটো যাতে ছাকচেছফুল হয়, আৰু এই লকডাউনৰ ক্ষেত্ৰত দিনৰ ভাগত বহুখিনি জেগাত শিথিলতা দিয়া হৈছে ৰাইজৰ সুবিধাৰ্থে, কিন্তু ৰাইজে এইটো কথা উপলব্ধি কৰা উচিত যে ছ'চিয়েল ডিষ্টেঞ্চিং যিটো সেইটো যাতে সদায় মেইনটেইন কৰে, কাৰণ ক'ভিড যিটো কৰোণা ভাইৰাছ এতিয়াও শেষ হোৱা নাই, আৰু তাৰ সংক্ৰমণটো কেতিয়া যিকোনো সময়ত হ'ব পাৰে। গতিকে তাৰ পৰা ৰক্ষা পাবৰ কাৰণে যিটো ছ'চিয়েল ডিষ্টেঞ্চিং নিয়ম আছে সেইখিনি মানি চলে যাতে ৰাইজে, সেইটো খুব আৱশ্যক। মই আকৌ ৰাইজক আহ্বান জনাম যে ৰাইজে ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি যিখিনি নীতি নিৰ্ধাৰণ কৰা হৈছে সেইখিনিৰ মাজত থাকি চলে। আৰু আমাৰ আৰক্ষীয়ে যিটো এইটো প্ৰত্যাহ্বান, তাক আমি প্ৰত্যাহ্বান আৰক্ষীৰ কাৰণে সদায় কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বান থাকে, কিন্তু আৰক্ষীৰ সদায় সাজু আছে এই প্ৰত্যাহ্বানখিনিক ফেচ কৰিবৰ কাৰণে, আৰু আমাৰ মেন পাৱাৰ আছে। আমাৰ ৰাইজৰ সহায় সহযোগত আমি এইটো নিশ্চিত যে আমি এই লকডাউন যিটো থাৰ্ড ফেজ আছে এইটো ছাকচেছফুলি আমি কমপ্লিট কৰিব পাৰিম, আৰু গুৱাহাটীখনক ৰাইজক আমি কৰোণা মহামাৰীৰ পৰা ৰাইজৰ সহযোগত আমি গুৱাহাটী আৰু তাক গোটেই অসম বা সকলোকে আমি কৰোণা মহামাৰীৰ পৰা যিটো যুদ্ধ, কৰোণা মহামাৰীৰ বিৰুদ্ধে যিটো যুঁজ, সেইটোত আমি সফল হ'ব পাৰিম, এইটো আমাৰ দৃঢ় বিশ্বাস আছে। এই দেখা গৈছিলে যে দুটা ধাৰা আছে ইয়াতে, এটা আছে আপোনাৰ এৱাৰনেছ, আনটো হৈছে এনফৰ্চমেণ্ট। লকডাউন 3ত এইবাৰ কোনটো অধিক প্ৰয়োজন হ'ব? ইয়াৰ পূৰ্বে কিন্তু আমি দেখা পাইছিলোঁ যে এৱাৰনেছ চলি আছিল, কিন্তু সমান্তৰালভাৱে এৱাৰনেছতকৈও বেছি এনফৰ্চ কৰিবলগীয়া হৈছিলে এইবাৰ এজেঞ্চিসমূহক। কিন্তু এইবাৰ পাৰ্ট 3ত আচলতে আপুনি কি অনুভৱ কৰে যে কোনটো অধিক কাৰ্যক্ষম হ'ব, এৱাৰনেছ নে এনফৰ্চমেণ্ট, কোনটো লাগিব? আমাৰ দুইটাই চলিব। যিটো দিনৰ ভাগত আছে, দিনৰ ভাগত যিহেতু বহুত কিছুমান শিথিলতা দিয়া হৈছে ৰাইজৰ সুবিধাৰ্থে, গতিকে দিনৰ ভাগত ৰাইজে এৱাৰনেছ আমি কৰি আছোঁ, ৰাইজে যাতে এৱেৰ হয়, ছ'চিয়েল ডিষ্টেঞ্চিংখিনি মানি যিখিনি নিয়ম আছে সেইখিনি মানি চলিব লাগিব। সেইটোৰ কাৰণে আমি এৱেৰনেছৰ ওপৰত জোৰ দিম। আৰু যিটো আপোনাৰ ৰাতিৰ যিটো কাৰফিউ, নাইট কাৰফিউ নিচিনা যিটো এটা নিয়ম আছে, আফটাৰ 6 PM কমপ্লিট, সেইটোত আমাৰ এনফৰ্চমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব। গতিকে এৱাৰনেছ এজ ৱেল এজ এনফৰ্চমেণ্ট দুয়োটাই আমাৰ সমান্তৰালভাৱে চলি থাকিব। ঠিক আছে, মই শেষত এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, এটা কথা যে দিনৰ ভাগত শিথিল কৰি দিয়া হৈছে, হয়, আমি আজিৰ দিনটোত যদি চাওঁ দেখা পোৱা গৈছে ঠায়ে ঠায়ে লকডাউনৰ যিটো আপুনি কৈছে যে যিটো বিধি আছিল, যিটো নিৰ্দেশনা আছিল, তাক কিন্তু অমান্য হৈছে। যদি দিনৰ ভাগত ব্যাপক হাৰত অমান্য হৈ থাকে, যদি দিনৰ ভাগত সংক্ৰমণ হোৱাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে, তেতিয়াহ'লে ৰাতিৰ ক্ষেত্ৰত এনফৰ্চ কৰি বা কাৰফিউ লগাই কামত আহিব জানো? আপুনি কি ব্যক্তিগতভাৱে কি অনুভৱ কৰে এই কথাটো সম্পৰ্কে? দিনত যিখিনি শিথিলতা দিয়া হৈছে, কিন্তু তাৰ লগে লগে বহুত কিছুমান নিয়ম নীতি বান্ধি দিয়া হৈছে, গতিকে সকলোৱে সেই নিয়ম নীতিখিনি মানি চলিব লাগিব। আৰু যিখিনি কিছুমান এক্টিভিটি এতিয়াও দিনৰ ভাগতো প্ৰহিবিটেড আছে, যিখিনি এক্টিভিটি দিনৰ ভাগত প্ৰহিবিটেড আছে সেইখিনি প্ৰহিবিটেড থাকিব, আৰু তাত যদি কোনোবাই সেইখিনি যদি নিয়ম নামানে তেতিয়া তেওঁলোকৰ ওপৰত আমি এনফৰ্চ কৰিম। সেইখিনি আমি কঠোৰভাৱে আইনগতভাৱে ব্যৱস্থা ল'ম, দিনেই হওক বা ৰাতি হওক। যদি যিকোনো লোকে যদি এই লকডাউনৰ নিয়মখিনি যিখিনি আছে সেইখিনি যদি নামানে, কিবা কাৰণত যদি ভংগ কৰে, তেতিয়াহ'লে আইনগতভাৱে কঠোৰ
ব্যৱস্থা লোৱা হ'ব তেতিয়াহ'লে আইনগতভাৱে কঠোৰ ব্যৱস্থা ল'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখন দেখি আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব আৰু আমি মন্ত্ৰী ডাঙৰীয়াৰ পৰা এই কথাটোও জানিবলৈ চেষ্টা কৰিম যে বহু লোক ইতিমধ্যে বহু যুৱকে নিজৰ চাকৰি বাকৰি এৰি বহিৰাজ্যৰ পৰা অসমলৈ ঘূৰি আহিছে এতিয়া সেইসকল লোকক সংস্থাপন কৰাৰ বাবে তেখেতে মন্ত্ৰীগৰাকীয়ে যিধৰণে উত্থাপন কৰিছিলে নৱকুমাৰ দলে ডাঙৰীয়াই যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে কি পদক্ষেপ কি ধৰণে তেওঁলোক সংস্থাপিত হ'ব আমি বিতংকৈ সেই সম্পৰ্কে কথা পাতিম কেইটামান চমু বাণিজ্যিক বিৰতিৰ পিছত নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ লকডাউন 3.0 আজি প্ৰথমটো দিন আছিলে লকডাউনৰ আৰু প্ৰথমটো দিনত কি ঘটিল সাধাৰণ অৱস্থা স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি ক'ব পাৰি নেকি আজিৰ দিনটোৰ ছবিবোৰ চাই এই সম্পৰ্কে আজি আমি কথা পাতিম আজি সবিয়াসৰ বিষয় দেখাব বিচাৰিছোঁ লকডাউন 3.0 প্ৰথমটো দিন ঘূৰি আহিল নেকি স্বাভাৱিক অৱস্থা আৰম্ভ হৈছে আন্তঃজিলা বাছ সেৱা মহানগৰীত চলিছে চিটি বাছ অটো ৰিক্সা খুলিছে মিঠাইৰ দোকান ফাৰ্মাচী অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সন্ধিয়াৰ পৰা আৰম্ভ সান্ধ্য আইন কিদৰে চলিব MGNৰেগাৰ কাম কাজ গ্ৰাম্য অৰ্থনীতি ঠন ধৰি উঠিবনে আফ্ৰিকান চুৱাইন ফিভাৰে নমাইছে নেকি সংকট চেলুন পাৰ্লাৰবোৰ বন্ধ হৈ থাকিল আজি দেখুৱাম প্ৰথমটো দিনৰ পোষ্টমৰ্টেম সবিশেষ প্ৰথম দিনৰ পোষ্টমৰ্টেম আজি কৰিবলৈ চেষ্টা কৰিম আমি আজি আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজত আৰু নিখণ্ডে কেইবাটাও প্ৰসংগ উত্থাপিত হৈছে যে প্ৰথম দিনটোৰ গতিবিধিলৈ মন কৰি আচলতে খুলি দিয়া হ'ল বহু ক্ষেত্ৰত শিথিল কৰি দিয়া হ'ল লকডাউনৰ পাৰ্ট 3 বুলি কোৱা হৈছে এইটো আচলতে লকডাউন নে লকডাউনৰ শিথিলকৰণ আজি ছবিবোৰে সেই কথাবোৰ কৈ গৈছে বহু লোক ওলাই আহিছে দীৰ্ঘদিনৰ গৃহবন্দিত্বৰ পিছত আজি হঠাৎ ওলাই আহিছে গুৱাহাটী মহানগৰীত দেখিলে এনেকুৱা লাগে যেন স্বাভাৱিক অৱস্থা ঘূৰি আহিছে যিবোৰ নীতি নিৰ্দেশনা দিয়া হৈছিল বহু ক্ষেত্ৰত কিন্তু নমুনাও পৰিলক্ষিত হৈছে দৃষ্টিগোচৰ হৈছে আমাৰ সমান্তৰালভাৱে এই প্ৰসংগ উত্থাপিত হৈছে ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব এতিয়া বিভিন্ন ক্ষেত্ৰত কাম কাজবোৰ আৰম্ভ হ'ব বুলি কোৱা হৈছে আজি গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰতেই হওক বা MGNৰেগাৰ কামেই হওক কামবোৰ আৰম্ভ হ'ব কিন্তু আমি একেলগে সমান্তৰালভাৱে বিপদৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰিম কি ধৰণৰ প্ৰস্তুতি ইতিমধ্যে গ্ৰহণ কৰা হৈছে সেই সম্পৰ্কেও আমি কথা পাতিবলৈ চেষ্টা কৰিম আজি আমাৰ মাজত উপস্থিত থকা আমাৰ অতিথিসকলক স্বাগতম জনাব বিচাৰিছোঁ আমাৰ লগত উপস্থিত আছে পঞ্চায়ত গ্ৰামোন্নয়ন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ দলে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নৱ দলে ডাঙৰীয়া আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ আপুনি মন্ত্ৰী ৰাজ্য চৰকাৰৰ মই স্বাগতম জনাব বিচাৰিছোঁ আমাৰ লগত উপস্থিত থাকিব কিছু সময় পিছত আহি উপস্থিত হ'ব আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া লগতে অসম গ্ৰাম্য জীৱিকা মিছনৰ প্ৰকল্প প্ৰবন্ধক দীপাংকৰ বৰুৱা আমাৰ লগত আছে আমি স্বাগতম জনাইছোঁ উপস্থিত আছে আমাৰ লগত অচিন্ত প্ৰাণ শৰ্মা তেখেত পাৰ্লাৰ আৰু ৱেলনেছ সন্থাৰ সভাপতি যিহেতু এইবাৰ এই লকডাউনৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰৰ বিপণীসমূহ খুলিছে কিন্তু পাৰ্লাৰ বা ৱেলনেছ চেণ্টাৰসমূহ খুলি দিয়া নাই মুকলি কৰি দিয়া হোৱা নাই কোৱা হৈছে যে যদি চেলুনসমূহ খুলি নিদিয়াকৈ কোনোবাই যদি যিয়ে চুলি কাটিব দাড়ি কাটিব বা সেই ধৰণৰ কাম কৰিব ঘৰলৈকে যাব পাৰে এই ধৰণৰ প্ৰসংগ কিছু উত্থাপিত হৈছে মই প্ৰথমতে যাব বিচাৰিছোঁ ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপন কৰিম আমি আপোনাৰ বিভাগৰ কাম কাজ সম্পৰ্কেও আমি কথা পাতিম বিভিন্ন ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু পুনতেই মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি লকডাউন পাৰ্ট 3 আৰু এই পাৰ্ট 3 প্ৰথমটো দিনত ৰাজ্য চৰকাৰৰ এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে কি ক'ব যে আজি প্ৰথমটো দিনৰ আপোনাৰ পৰ্যবেক্ষণটো কি ধৰণে পাৰ হোৱা বুলি আপুনি ক'ব বিচাৰিছে যি ধৰণৰ উদ্দেশ্য আছিল চৰকাৰৰ সেই উদ্দেশ্য সফল হৈছে নে ক'ৰবাত খুঁত থাকি গৈছে কি অনুভৱ কৰে আপুনি নমস্কাৰ শান্তনু হয় হেল্ল' হয় শুনি আছোঁ কৈ যাওক আপুনি হেল্ল' হয় মন্ত্ৰী ডাঙৰীয়া আমি শুনি আছোঁ আপোনাৰ ওচৰলৈকে মই আহিছিলোঁ আপোনাক শুনি আছোঁ আপুনি কৈ যাব পাৰে আমি আপোনাক শুনি আছোঁ আপোনাৰ কথাখিনি আমি শুনি আছোঁ মই সেই প্ৰশ্নটো পুনৰবাৰ দোহাৰিছোঁ আপোনাক যে আজি লকডাউনৰ পাৰ্ট 3ৰ প্ৰথমটো দিন আৰু এই প্ৰথম হয় এই প্ৰথম দিনত আপোনাৰ অনুভৱ কি গুৰুত্বপূৰ্ণ দুটাকৈ বিভাগৰ মন্ত্ৰী হিচাপে যে চৰকাৰৰ যি উদ্দেশ্য আছিলে সেই উদ্দেশ্যত সফল হৈছে নে ক'ৰবাত কিবা খুঁত থাকি গৈছে আজিৰ দিনটোত মই নৱকুমাৰ দলে ডাঙৰীয়াৰ ওচৰলৈকে আহি আমি কথা পাতিম সেই সম্পৰ্কে যোগাযোগ অব্যাহত থাকিব তেখেতৰ কিন্তু মই আহিব বিচাৰিছোঁ এইবাৰ পাৰ্লাৰ এণ্ড ৱেলনেছ এছ'চিয়েশ্যনৰ সভাপতি অচিন্ত প্ৰাণ শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে শৰ্মা ডাঙৰীয়া দেখা পোৱা গৈছে যে বিভিন্ন ক্ষেত্ৰসমূহত আজি শিথিল কৰি দিয়া হৈছে কিন্তু সমান্তৰালভাৱে চেলুন আৰু পাৰ্লাৰসমূহৰ
বন্ধ হৈ থাকিল কিমান সংখ্যক লোক জড়িত হৈ আছে সেই সম্পৰ্কে আমি জানিব বিচাৰিম আপোনাৰ পৰা কিন্তু তাৰ পূৰ্বে মই এটা দৃশ্য চাই ল'ব বিচাৰিছোঁ যদি সম্ভৱ এই মুহূৰ্তত দৃশ্যটো গুৱাহাটী মহানগৰীৰ দৃশ্য কাৰণ সান্ধ্য আইন সন্ধিয়া 6 বজাৰ লগে লগে সান্ধ্য আইন আৰম্ভ হৈছে সান্ধ্য আইনৰ সেই দৃশ্যটো আমি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক এই দৃশ্য সান্ধ্য আইন গুৱাহাটীৰ দৃশ্য গতিকে 6 বজাৰ লগে লগে আচলতে সান্ধ্য আইন জাৰি কৰা হৈছে যিসকলে এই মুহূৰ্তত প্ৰাগ নিউজ চাই আছে এইসকলৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ যে খালী কৰি দিয়া হৈছে ৰাস্তা ঘাট সান্ধ্য আইনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে গাড়ী মটৰ বন্ধ এই মুহূৰ্তত যদিও দিনৰ ভাগত এনেকুৱা লাগিছিল যে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে গুৱাহাটীলৈ কিন্তু যি ধৰণৰ নীতি আছিল সেই নীতিমতেই 6 বজাৰ লগে লগে সান্ধ্য আইন আৰু এই সান্ধ্য আইন ৰাতিপুৱা 6 বজালৈকে বাহাল থাকিব গতিকে এই মুহূৰ্তত আপোনালোক বাহিৰলৈকে ওলাই নাহিব আৰক্ষীয়ে কঠোৰভাৱে সান্ধ্য আইন ৰূপায়ণ কৰিব বুলি ইতিমধ্যে আমাক জনাইছে গতিকে আমি পৰৱৰ্তী সময়ত আৰক্ষী আয়ুক্ত ডাঙৰীয়াৰ সৈতে সংযোগ স্থাপন কৰাৰ পিছত এই সম্পৰ্কে কথা পাতিম তেখেতৰ সৈতে মই অচিন্তপ্ৰাণ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈকে অহাৰ পূৰ্বে আহিব বিচাৰিছিলোঁ মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ কিন্তু ঠিক আছে অচিন্তপ্ৰাণ শৰ্মা ডাঙৰীয়া মোৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্ন সম্পৰ্কে কি ক'ব কিমান মানুহ জড়িত হৈ আছে বা কি ধৰণে আপোনালোকে বিবেচনা কৰিছে অনুষ্ঠানৰ আৰম্ভণিতে মই এটা কথা উল্লেখ কৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখন আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে মই ৱেলনেছ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট হিচাপে মই আদৰণি জনাইছোঁ আৰু যিখিনি কৰিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ কিন্তু তাতে আমাৰ এই পাৰ্লাৰৰ ক্ষেত্ৰত ইউনিচেক্স পাৰ্লাৰ হিচাপে 4500 ওপৰত অসমত আৰু লেডিজ পাৰ্লাৰ যদি আমি ধৰোঁ তেতিয়াহ'লে 10,000ৰো অধিক আৰু ইনটু 10 যদি আপুনি ধৰে তেতিয়াহ'লে টোটেল আমি এটা ফিগাৰেজ কৰিছিলোঁ যে 2.5 লাখমান মানুহ ইয়াৰ লগত জড়িত হৈ আছে আৰু বৰ্তমান সময়ছোৱাত আমাৰ কাৰণে দুটা বস্তু বৰ ডাঙৰ প্ৰশ্ন ছাৰ্ভাইভেল আৰু নিউ ষ্টাৰ্ট আজিৰ দিনত আমাৰ ছাৰ্ভাইভ কৰা আৰু COVID-19ৰ পৰা উদ্ধাৰ হোৱাৰ পাছত আমি এটা নিউ ষ্টাৰ্ট দিব লাগিব কেনেকৈ দিম সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু তাৰ কাৰণে আমি যোৱা প্ৰাগ নিউজৰ এটা অনুষ্ঠানতে মই চৰকাৰক বিশেষকৈ 3টা বস্তু আমি অনুৰোধ কৰিছিলোঁ প্ৰথম কথাটো হ'ল যে এই সময়ত লকডাউন পিৰিয়ডত দিব লগা হাউচ ৰেণ্ট মালিকসকলে 12 মাহ হাউচ ৰেণ্ট পায় আজি আলু দাইল পিঁয়াজ খাবৰ কাৰণে কাকোৱেই বৰ বৃহৎ পৰিমাণৰ পইচা নালাগে আমি পাৰ্লাৰৰ মালিকসকলে হওক বা বেলেগ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকসকলে হওক মানুহক আমি দৰমহা দিছোঁ ঘৰ ভৰা দিম ইলেক্ট্ৰিচিটি বিল দিম তাৰ উপৰিও আমাক বেংকে যিটো EMI সকলোৰে লোন আছে বুলি ধৰিছোঁ মই 90% যিটো EMI সেইটো আমাক 3 মাহৰ কাৰণে মাত্ৰ এটা সময় দিছে কিন্তু এই সময়ছোৱাত আমি ইয়াত দিব লগা ইণ্টাৰেষ্টসমূহো কিন্তু গোটেইমূলে 3 মাহৰ পিছত দিব লাগিব তো ব্যৱসায়ীসকল বন্ধ লকডাউনৰ সময়ত সকলোতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল আৰু মধ্য যিহেতু বৃহৎ ব্যৱসায়ীসকলৰ ওচৰত পুঁজি থাকে জমা যে তেওঁলোকে আনাদাৰ 6 মাহ বা 10 মাহ বা এবছৰ সময় তেওঁলোকে ধুনীয়াকৈ ছাৰ্ভাইভ কৰিব পাৰে কিন্তু এই মধ্য ব্যৱসায়ী বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ছাৰ্ভাইভেলৰ কাৰণে কিন্তু যথেষ্ট কষ্ট হ'ব আগন্তুক সময়ত এই ইণ্ডাষ্ট্ৰীৰ লগত জড়িতসকল তাৰ উপৰি যিবিলাক বন্ধ হৈ আছে সেইবিলাকৰ লগত জড়িত আমাৰ অসমৰ যুৱক যুৱতীয়ে হওক বা আমাৰ নৰ্থ ইষ্টৰ যুৱক যুৱতীসকল এটা বৃহৎ কিন্তু শূন্য নিবনুৱা হ'বলৈ গৈ আছে গতিকে ক্ষতিগ্ৰস্ত নিখণ্ডেহে আপোনালোকৰ যিসকল ব্যক্তি জড়িত হৈ আছে আৰু আপুনি ক'লে ইতিমধ্যে যে বৃহৎ সংখ্যক লোক জড়িত হৈ আছে আৰু ৰিস্ক ফেক্টৰ কিছু আছে বুলি কৈছে যে খুলি দিব পৰা নাযাব বিভিন্ন সমস্যা জড়িত হৈ আছে বুলি কৈছে এটা মই সৰু কথা কওঁ এইখিনিতে এই কথাটোত আচলতে আইন কানুন চৰকাৰে কি কৈছে ডাঙৰ কথা নহয় আমি কিমান সজাগ সেইটো এটা ডাঙৰ প্ৰশ্ন আমি যদি সজাগ হ'ব পাৰোঁ তেতিয়াহ'লে কিছু পৰিমাণে হয়তো খোলাৰ ব্যৱস্থা চৰকাৰে সিদ্ধান্ত ল'ব পাৰে তাক বিবেচনা কৰি চাব ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈকে আমি পাই আছোঁ নেকি মন্ত্ৰী ডাঙৰীয়াক ঠিক আছে আমি তেখেতৰ ওচৰলৈকে অহাৰ পূৰ্বে মই এবাৰ আহিব বিচাৰিছোঁ দীপাংকৰ বৰুৱা আপোনাৰ ওচৰলৈকে আজি আপোনালোকৰ বিভাগৰ মন্ত্ৰীগৰাকীও আমাৰ মাজত উপস্থিত আছে আমি তেখেতৰ সৈতে কথা পাতিম কিন্তু আমি দেখা পাইছোঁ যে এতিয়া ইয়াৰ পিছত কি হ'ব আজি লকডাউন 3 আমি দেখা পাইছোঁ যে কিছু কিছু শিথিলতা আহিছে উদ্দেশ্য দুটা আছে যে আমি COVID-19ৰ বিৰুদ্ধেও যুদ্ধ অব্যাহত ৰাখিব লাগিব সমান্তৰালভাৱে আমাৰ যি অৰ্থনীতি আজি অৰ্থনীতি স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে মানুহৰ কাম কাজ নাই এই ধৰণৰ বিষয়সমূহ আছে গতিকে আপোনালোকৰ বিভাগৰ ফালৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি ধৰণে কাম কৰি আছে বা কি ধৰণে হৈ আছে মই এবাৰ যাব বিচাৰিছোঁ আপোনাৰ ওচৰলৈকে অহাৰ পূৰ্বে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই গুপ্তা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ গুপ্তা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠানৰ মাজলৈ লকডাউন পাৰ্ট 3 আজি প্ৰথমটো দিন গতিকে এই প্ৰথমটো দিনত আপোনালোকে আজি কি ধৰণে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে যিসমূহ বিধি আছিল সেই বিধিসমূহ পালন কৰিলে নে লক্ষ্য কৰা হ'লনে আপোনালোকৰ এই মুহূৰ্তত কিন্তু কাৰফিউ চলি থকা বুলিও জানিব পৰা গৈছে কিমান কঠোৰ হ'ব এই কাৰফিউ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষী গুৱাহাটী আৰক্ষী
নিশ্চয় আপুনি ৰাইজসকলে ইতিমধ্যে গম পাইছে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে ইয়াৰ যিখিনি বিধি নিয়ম দিয়া হৈছে সেইখিনি ইতিমধ্যে ৰাইজসকলক অৱগত কৰা হৈছে সন্ধিয়া 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে কমপ্লিটলি কাৰফিউ হ'ব মানে কোনো ধৰণৰ গতিবিধি কোনো ধৰণৰ লোক সমাগম বা ঘৰৰ পৰা ওলাব নোৱাৰিব সেইটো আমি এনাউন্সমেণ্ট কৰিছোঁ আৰু খুব ষ্ট্ৰিক্টলি এইটো এনফৰ্চ কৰা হ'ব যিসকল ইমাৰ্জেঞ্চি ছাৰ্ভিচেছৰ লগত জড়িত অকল সেইসকল লোকে এই সন্ধিয়া 6টাৰ পৰা ৰাতিপুৱা 6টালৈকে 6 PM to 6 AM ওলাব পাৰিব তাৰ বাহিৰে কাকো ঘৰৰ পৰা ওলোৱাৰ কোনো পাৰ্মিশ্যন নাই গতিকে সকলো ৰাইজে সেইটো মানি চলিব লাগে দিনৰ ভাগৰ কাৰণে কিছুমান ৰিলেক্সেশ্যন দিয়া হৈছে সেইখিনি ইতিমধ্যে ৰাইজে গম পাইছে আৰু দিনৰ ভাগত সেইখিনি প্ৰযোজ্য হ'ব দোকান পোহাৰ খোলাৰ কাৰণে কিছুমান নিয়ম বান্ধি দিয়া হৈছে যিখিনি দোকান ষ্টেণ্ড এলোন দোকান তেওঁলোকে খুলিব পাৰিব কিন্তু যদি সিৰিজ অফ দোকান আছে তেতিয়াহ'লে এখন দোকান খুলিলে বাকি তাৰ ওচৰত দুখন দোকান খুলিব নোৱাৰিব তৃতীয়খন দোকান খুলিব সেইটোৰ বিষয়ে সকলো কমিটিবিলাকক অৱগত কৰা হৈছে আৰু তেওঁলোকে এইটো তেনেকৈ মানি এটা ৰোষ্টাৰ বনাই 1/3 দোকানহে যাতে খোলে ডিষ্টেঞ্চ মেইনটেইন কৰি সেইটো কৰিব লাগিব সেইমতে মানি চলিব লাগিব কাইলৈৰ পৰা চাগে আজি কিন্তু বিভিন্ন ক্ষেত্ৰত যিবোৰ বিধি দিয়া হৈছিলে ধৰক মই এটা উদাহৰণ দিছোঁ আপোনাক এটা এক্সাম্পল এনেকুৱা যে কোৱা হৈছিল যে চাহ দোকান খোলা থাকিব তাত যাব পাৰে কিন্তু তাত বহি চাহ খাব নোৱাৰিব তেনেকুৱা বিধিসমূহ মানি চলা হৈছে নে ক'ৰবাত উলংঘন কৰা হোৱা নাই নে এইবোৰ দৃষ্টিগোচৰ হৈছে নেকি আপোনাৰো সেইটো আমি খুব নজৰ ৰাখিছোঁ আৰু যিখিনি ধৰক চাহ দোকান বা ৰেষ্টুৰেণ্ট ইত্যাদি আছে তেওঁলোকৰ তাত টেক এৱে বা হোম ডেলিভাৰীহে কৰিব পাৰিব তাত গৈ মানুহে খাদ্য গ্ৰহণ কৰিব নোৱাৰে সেইটো আমাৰ নজৰ ৰখা হৈছে আৰু যিসকল ৰেষ্টুৰেণ্ট ওনাৰ এইটো তেওঁলোকৰো দায়িত্ব যাতে তেওঁলোকে সেইখিনি এনফৰ্চ কৰে আৰু যদি কোনোবাই সেইটো ভংগ কৰি সেই নিয়মটো ভংগ কৰে তেতিয়া তেওঁলোকৰ ৰেষ্টুৰেণ্টটো বন্ধ কৰা হ'ব আৰু তেওঁলোকৰ ওপৰত আইনগতভাৱে কেছ ৰেজিষ্টাৰ কৰি আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব কিন্তু যান বাহন চলাচলৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰা হ'ব অড ইভেন নাম্বাৰ প্ৰৱৰ্তন কৰা হৈছে বুলি জিলা উপায়ুক্তগৰাকীয়ে জনাইছে এই বিষয়টোত আপোনালোকৰ বিভাগে কি ধৰণে গুৰুত্ব আৰোপ কৰিব যান বাহন চলাৰ ক্ষেত্ৰত কিছুমান শিথিলতা দিয়া হৈছে যেনেকৈ যান বাহন চলিব পাৰিব প্ৰাইভেট গাড়ীখিনি চলিব পাৰিব কিন্তু তাত 1+ ড্ৰাইভাৰ প্লাছ দুজনহে যাব পাৰিব মটৰচাইকেলত অকল এজনহে যাব পাৰিব পিলিয়ন ৰাইডিংটো যোৱাটো একেবাৰে বন্ধ অকল যদি মহিলা যায় পিলিয়ন ৰাইডিঙত মহিলা বা 12 বছৰতকৈ কম বয়সৰ ল'ৰা ছোৱালী যাব পাৰিব সেইখিনি নিয়ম আছে আৰু চিটি বাছ ইত্যাদি চলিবৰ কাৰণে কিছুমান নিয়ম কৰি দিয়া হৈছে যে 50% কেপাচিটিত ASTCৰ অধীনত যিখিনি বাছ আছে সেইখিনি চলিব গতিকে সেই দিনৰ ভাগত সেইটো 6 AM to 6 PM সেইখিনিৰ সময়ত এইখিনি গাড়ী চলিব পাৰিব গতিকে যান বাহন চলাৰ ক্ষেত্ৰত কিছুমান শিথিলতা আছে কিন্তু সেই নিয়মখিনি মানি চলিব পাৰিব হয় শিথিলতা আছে কিন্তু নিয়ম মানি চলিব লাগিব অন্যথা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে আপুনি লাইনতে থাকিব মই অনুগ্ৰহ কৰিম যে কিছু আপুনি লাইনত থাকক মই আহিম আপোনাৰ ওচৰলৈকে উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কথা পাতি আছোঁ লকডাউন পাৰ্ট 3ৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিন সম্পৰ্কে আমি কথা পাতি আছিলোঁ আৰু এতিয়া নিঃসন্দেহে প্ৰশ্ন উত্থাপিত হৈছে ইয়াৰ পিছত যিহেতু কিছু শিথিল হ'ল মানুহে ভাবিছে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে কিন্তু বিপদ এতিয়াও আঁতৰি যোৱা নাই আমি সমান্তৰালভাৱে COVID-19ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিব লাগিব কিন্তু আমাৰ যি অৰ্থনীতি স্তব্ধ হৈ পৰিছিল কাম কাজ বন্ধ হৈ পৰিছিল পুনৰ আৰম্ভ কৰিব লাগিব মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া আমাৰ মাজত আছে আৰু মই তেখেতৰ বিভাগৰে আন এগৰাকী বিষয়া আমাৰ মাজত উপস্থিত আছে দীপাংকৰ বৰুৱা মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এতিয়া জীৱিকাৰ প্ৰসংগটো আহি পৰিছে গ্ৰাম্যাঞ্চলত জীৱিকাৰ প্ৰসংগ জড়িত হৈ পৰিছে গ্ৰাম্যাঞ্চলত জীৱিকা সম্পৰ্কে PNRDৰ অধীনত আপোনালোকৰ বিভাগটোৱেও কাম কৰি আহিছে মই যিমানটো জানিব পাৰিছোঁ যে 30 লাখ মহিলা কৰ্মৰত হৈ আছে বা তেওঁলোকে নিজৰ সংস্থাপন উলিয়াইছে আৰু এই মুহূৰ্তত এটা ভাল খবৰ মই দৰ্শকসকলে ইতিমধ্যে জানে তথাপি দেখাব বিচাৰিছোঁ যে এই মিছনৰ অধীনত এটা মাস্ক বনোৱা কামত জড়িত হৈ আছে বহু মহিলা মোৰ ওচৰতো আছে অসমী নামৰ এই মাস্কটো অসমী নামেৰে নামাকৰণ কৰা হৈছে আৰু
অনুভৱ কৰিছোঁ যথেষ্ট ভাল পিন্ধাৰ কাৰণে ইউজ কৰাৰ কাৰণেও যথেষ্ট সুবিধা ইউজ কৰি মই চাইছোঁ তেতিয়া গতিকে এই কামটো প্ৰশংসনীয় কাম বুলি আমি ক'ব লাগিব প্ৰশংসনীয় কাম কিমান সংখ্যক মহিলা জড়িত হৈ আছে আৰু কি ধৰণে আপোনালোকে এই মাস্কটো তাৰপিছত তেওঁলোকে ক'ত বিক্ৰী কৰিব কেনেকৈ আহৰণ কৰিব উপাৰ্জন কৰিব ধন্যবাদ শান্তনু আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আণ্ডাৰত আমাৰ প্ৰায় 2,82,000 আত্মসহায়ক গোট আছে আৰু এই 2,82,000 আত্মসহায়ক গোটত প্ৰায় 30 লাখ মহিলা আমাৰ অসমত গোটেই অসমত আমাৰ আছে আৰু এই আত্মসহায়ক গোটসমূহে আমাৰ লকডাউনৰ প্ৰথম পৰ্যায়ৰ পৰাই বিভিন্ন ধৰণৰ কামত আমাৰ কাম কৰি আছে প্ৰথমতে আমাৰ এৱাৰনেছ যিখিনি কেনেকুৱাকৈ হাত ধুব লাগে ছ'চিয়েল ডিষ্টেঞ্চিং এইখিনিৰ ওপৰত আমাৰ সজাগতা সভা আমি প্ৰথমতে আমাৰ আয়োজন কৰা হৈছিলে আমাৰ প্ৰায় 1,77,000 আমাৰ সজাগতা সভা গাঁৱত আমাৰ বিভিন্ন জেগাত আমাৰ কৰা হৈছিলে আৰু তাত প্ৰায় 55 লাখ আমাৰ গাঁৱৰ যি মহিলা পৰিয়ালক আমাৰ এই সজাগতাৰ অভিযানৰ অন্তৰত আমাৰ সামৰি লোৱা হৈছিলে তাৰ পিছৰ পৰ্যায়ত আমাৰ দ্বিতীয় পৰ্যায়ৰ লকডাউনত যেতিয়া আহিলে যে মাস্কৰ কথা তেতিয়া আমাৰ আত্মসহায়ক গোটৰ মহিলাসকল যিহেতু ঘৰত বন্দী হৈ আছে গতিকে আৰু বেলেগ লাইভলিহুডৰ ইনকামো নাই আৰু বাকী কামবিলাক বন্ধ হৈ আছে বাকী কাম বন্ধ হৈ আছে গতিকে যেতিয়া মাস্কৰ প্ৰয়োজনীয়তা যেতিয়া আহিলে বজাৰত মাস্ক নাইকিয়া হ'ল তেতিয়া আমাৰ আত্মসহায়ক গোট মহিলাসকলে গামোচাৰ পৰা মাস্ক বনোৱা প্ৰথম আৰম্ভ কৰিলে গামোচাৰ পৰা বিভিন্ন ধৰণৰ মাস্ক যেতিয়া খুব মানুহে লোৱা হ'ল আৰু প্ৰয়োজনো যেতিয়া আহি পৰিলে তাৰপিছত আমাৰ অভিযানৰ তৰফৰ পৰা এইটো এটা মিছন হিচাপে আমি লৈ এতিয়া বৰ্তমানলৈকে প্ৰায় 22 লাখ মাস্ক আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে বনাইছে 22 লাখ প্ৰস্তুত হৈ গৈছে 22 লাখ আমাৰ বনোৱা হৈ গৈছে প্ৰায় 10,000 আত্মসহায়ক গোটৰ মহিলা এই মাস্ক বনোৱাৰ কামত আমাৰ জড়িত হৈ আছে আৰু লগতে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে যেনেকৈ কৈছে যে প্ৰত্যেক গাঁও পঞ্চায়তত আমাৰ গোটৰ মহিলাসকলে যি মাস্ক আমাৰ বনাইছে প্ৰত্যেক গাঁও পঞ্চায়ত লেভেলত আমাৰ এই মাস্ক আমাৰ যোগান ধৰা হ'ব তাৰ লগতে আমাৰ প্ৰায় 20খন জিলাত আমাৰ মাস্ক সেলিং পইণ্ট আমাৰ বনোৱা হৈছে যে মাস্ক বিক্ৰী কেন্দ্ৰ আমাৰ বনোৱা হৈছে আৰু প্ৰায় 84টামান আমাৰ এনেকুৱা মাস্ক বিক্ৰী কেন্দ্ৰ আমাৰ যেনেকৈ আমাৰ ছেক্ৰেটেৰিয়েটৰ সন্মুখতো আছে বা ডিচি অফিচৰ সন্মুখত আছে বিভিন্ন জিলাৰ আমাৰ কাৰ্যালয়ৰ সন্মুখত আছে চ' এই বিপণন যিবোৰ আমাৰ দিয়া হৈছে তাতো ৰাইজে মাস্ক আমাৰ কিনিব পাৰে আৰু তাৰ বাদেও প্ৰায় 2 লাখ মাস্ক আমাৰ মহিলাসকলে বিভিন্ন বিভাগত বিভিন্ন চাহ বাগিচাত ফ্ৰীকে ডিষ্ট্ৰিবিউট কৰিছে প্ৰায় 12 লাখ মাস্ক আমাৰ এতিয়ালৈকে বিক্ৰী হৈছে আৰু মুঠ প্ৰায় 2.5 কোটি টকাৰ মাস্ক আমাৰ বিক্ৰী হৈছে এইটো বিজ্ঞানসন্মতভাৱে বনোৱা হৈছে এইটো যিটো আমাৰ মাস্ক আমাৰ যিটো বনোৱা হৈছে আমাৰ অসমী ব্ৰেণ্ডৰ আণ্ডাৰত এইটোৰ যিটো মাপকাঠি এইটো আমাৰ আয়ুষৰ পৰা যিটো গাইডলাইন আমাক দিয়া হৈছে বা NRSMৰ পৰা যিটো মাস্ক বনোৱাৰ যিটো আমাৰ গাইডলাইন দিয়া হৈছে সেই গাইডলাইন মতে এই মাস্কটো আমাৰ প্ৰস্তুত কৰা হৈছে আৰু মাস্কটো আমাৰ যিখিনি কাপোৰ আমাৰ ব্যৱহাৰ কৰা হৈছে সম্পূৰ্ণ কপাহী সূতা কটন কাপোৰৰ 2টা লেয়াৰৰ এইটো মাস্ক বনোৱা হৈছে তো এই মাস্কখিনি আমাৰ বজাৰতো আমাৰ যথেষ্ট সমাদৰ পাইছে আৰু যথেষ্ট কিমান মূল্য নিৰ্ধাৰণ কৰিছে প্ৰথমতে এই মাছসমূহ যেতিয়া আমি মূল্য নিৰূপণ কৰা নাছিলোঁ তেতিয়া বিভিন্ন জেগাত 30 টকা 40 টকা এনেকুৱা আছিলে আৰু যেতিয়া আমি এটা লাৰ্জ স্কেলত যেতিয়া মাছখিনি আমি যেতিয়া বনাবলৈ ল'লোঁ তেতিয়া আমি ইয়াৰ যিটো প্ৰডাক্ট কষ্ট যিটো আমাৰ খৰচ যিটো পৰে তাৰ লগত ন্যূনতম এটা আমাৰ গোটৰ মহিলাসকলৰ মজুৰি ৰাখি এতিয়া বৰ্তমান 25 টকাকৈ আমি বিভিন্ন স্থলত আমি বজাৰত বিক্ৰী কৰি আছোঁ এই কথাটো জানিব পৰা গৈছে জব কাৰ্ডত যিসকলে এতিয়া কাম কৰিব MG এনৰেগাৰ শ্ৰমিক যিসকল হ'ব সেই শ্ৰমিকসকলেও এই মাস্কসমূহ পৰিধান কৰিব চাগে হয় এই মাস্কটো বিনামূলীয়াকৈ দিব নে তেওঁলোকৰ পৰা কাটি ৰখা হ'ব হয়তো জব কাৰ্ডৰ যিখিনি হেৰি থাকিব এমপ্লয়ী থাকিব তেখেতসকলক বিভাগৰ তৰফৰ বিনামূলীয়াকৈ দিয়া হ'ব আৰু আমাৰ গোটৰ সদস্যসকলৰ পৰা প্ৰত্যেক গাঁও পঞ্চায়তত এইটো এটা নিৰ্দিষ্ট মূল্যত এইটো বিক্ৰী কৰা হ'ব তো গাঁও পঞ্চায়ত লেভেলত আমি ছাপ্লাই কৰিম আৰু গাঁও পঞ্চায়তে যিবোৰ জব কাৰ্ড হোল্ডাৰ থাকিব তেখেতসকলক হয়তো ফ্ৰীকৈ ডিষ্ট্ৰিবিউট কৰিব আৰু অকল এইটো প্ৰডাকশ্যন উৎপাদনটো প্ৰক্ৰিয়া চলি থাকিব হয় আমাৰ বৰ্তমান লক্ষ্য হৈছে অসমৰ যি প্ৰায় 27,000 গাঁও পঞ্চায়ত আছে এই প্ৰত্যেক গাঁও পঞ্চায়তে আমাৰ প্ৰায় 2,000কৈ আমি মাস্ক আমি ছাপ্লাই কৰিম আৰু তাৰ লগতে আমাৰ যি আমি কৈছোঁ আগতে আমাৰ 30 লাখমান আমাৰ সদস্য আছে আত্মসহায়ক গোটৰ মহিলা আছে প্ৰত্যেকগৰাকীকে যদি এটাকৈ মাস্ক লাগে তেতিয়াও 30 লাখ মাস্ক লাগে তো আমাৰ সদস্যসকলৰ কাৰণে 30 লাখ প্লাছ আমাৰ যি প্ৰায় 2700 গাঁও পঞ্চায়ত আছে এই তাত 2,000কৈ আমাৰ প্ৰায় 1 কোটি আমাৰ অসমতে 1 কোটিমান মাস্ক আমাক লাগে আৰু বৰ্তমান যিহেতু বাহিৰৰ পৰা বস্তু অনা বা হেৰিটো বন্ধ হৈ আছে গতিকে বৰ্তমান সময়ত আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে এইটো তেখেতসকলৰ জীৱিকা এটা উপাৰ্জন কৰাৰ লগতে
কোভিড-19 এই লকডাউনৰ সময়ত সামাজিক এটা দায়বদ্ধতা এটা পালন কৰি আছে যে এই মাস্কটো দিয়াৰ বিনিময়ত এটা সমাজৰ কাৰণে সুৰক্ষা এটা প্ৰদান কৰিছে। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈকে। মই মন্ত্ৰী মহোদয়ৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি এটা কথা আপোনাৰ বিভাগৰ অধীনতে আমি কিছু ইনফৰমেশ্যন ইতিমধ্যে দিছোঁ দৰ্শকসকলক, বা আমিও জানি সুখী হৈছোঁ যে ইতিমধ্যে মাস্ক বনোৱা কামত আত্মসহায়ক গোটৰ মহিলাসকল জড়িত হৈ পৰিছে আৰু তেওঁলোকে যথেষ্ট এতিয়ালৈকে 27 লাখ মাস্ক মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আচলতে। কিন্তু সেয়া এটা সুখবৰ আৰু আত্মসহায়ক গোটৰ মহিলাসকলে ইয়াৰ পৰা উপাৰ্জনো লাভ কৰিছে। যিহেতু এটা উপাৰ্জনৰ প্ৰশ্নটো জড়িত হৈ পৰিছে, আপোনাৰ ওচৰলৈকে পুনৰ আহিব বিচাৰিছে। পঞ্চায়তৰ কাম কাজ আৰম্ভ, আপুনি কৈছে যে বাহিৰৰ পৰা যথেষ্ট সংখ্যক যুৱক কামৰ পৰা উভতি আহিছে, বহিৰাজ্যৰ পৰা কাম এৰি গুচি আহিছে, চাকৰি গ'ল এতিয়া কৰোণা ভাইৰাছৰ এই সংক্ৰমণৰ বাবে লকডাউনৰ পিৰিয়ডত সময়ছোৱাত। গতিকে এতিয়া নতুনকৈ কাম দিব, জব কাৰ্ডৰ অধীনত তেওঁলোকে কাম কৰিব বুলি আপুনি উত্থাপন কৰিছে। কিমান সংখ্যক লোকে এতিয়া নতুনকৈ কাম পোৱাৰ, জব কাৰ্ডৰ অধীনত কাম পোৱাৰ সম্ভাৱনা আছে? ইতিমধ্যে আমাৰ 28 লাখ সক্ৰিয় জব কাৰ্ডধাৰী আমাৰ শ্ৰমিক আছে আৰু ইতিমধ্যে তেখেতলোকে এই লকডাউন শিথিলতাৰ সময়ত প্ৰায় আমি 96,000 মানে ব্যক্তিক কাম দিবলৈ সক্ষম হৈছোঁ। আৰু আমি এই যিসকল কৰ্মৰত যুৱকে বাহিৰ ৰাজ্যৰ পৰা আহি নিজ নিজ গাঁৱত থাকিব, তেখেতলোকে আমাৰ গাঁও পঞ্চায়ত কাৰ্যালয় আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ লগত যোগাযোগ কৰি তেখেতলোকে জব কাৰ্ড আবেদন কৰিব পাৰিব। আৰু জব কাৰ্ড আবেদন কৰাৰ 15 দিনৰ ভিতৰত তেখেতলোকক জব কাৰ্ড দিয়াটো আমি নিশ্চিত কৰিছোঁ। আৰু আমি তেখেতলোকৰ যিখিনি পৰিশ্ৰমিক, এই পৰিশ্ৰমো আমি 15 দিনৰ ভিতৰত তেখেতলোকৰ নিজ নিজ একাউণ্টত দিয়াৰ বাবে ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এইবাৰ মানে আমাৰ জব কাৰ্ডধাৰী শ্ৰমিকসকলৰ বাবে অতিকে সুখবৰ। ভাৰত চৰকাৰে এইবাৰ ৱেজৰ যিখিনি এদিনৰ যিখিনি তেখেতলোকৰ পৰিশ্ৰমিক, এইটো 213 টকালৈ বৃদ্ধি কৰিছে। আৰু যিসকল এনেধৰণৰ কৰ্মৰত যুৱকে কাম কৰিবলৈ ইচ্ছুক, তেখেতলোকে স্থানীয় ৰোজগাৰ সহায়ক, পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু তেখেতলোকক আমি 100 দিনৰ কাম দিয়াৰ বাবে আমি ইতিমধ্যে পঞ্চায়ত বিভাগৰ দ্বাৰা ব্যৱস্থা ৰখা হৈছে। আচ্ছা, 100 দিনৰ কাম দিয়া হ'ব। লগতে এটা প্ৰসংগ উত্থাপিত হৈছে, 14 ফাইনেন্সৰ অধীনত পঞ্চায়তৰ যিসমূহ কাম চলি আছিল, লকডাউনৰ সময়ছোৱাত বহু কাম হয়তো বন্ধ হৈ গৈছে, যেনেকৈ আপোনাৰ পেপাৰ ব্লকৰ জৰিয়তে পথ বনোৱাৰ কাম হওক, ক'ৰবাত হয়তো পুখুৰী পুনৰ নিৰ্মাণৰ কাম হওক, বা ৱালৰ কথা আছিলে, সেই ধৰণৰ গাৰ্ড ৱালৰ কথা আছিল, এইসমূহ কাম কিছুমান আছিলে। কিন্তু এই কামসমূহ এতিয়া পুনৰ আৰম্ভ হ'ব নেকি, 14 ফাইনেন্সৰ অধীনৰ কামসমূহ? ইতিমধ্যে বিশেষকৈ আমি পঞ্চায়ত বিভাগৰ আগতে আমি উল্লেখ কৰিছোঁ যে কি যিসমূহ কাম মানে সামাজিক দূৰত্বতা বজাই ৰাখি যাতে যিখিনি আমাৰ স্বাস্থ্য বিভাগে নীতি নিৰ্ধাৰণ কৰিছে, এইখিনি বজাই ৰাখি যাতে আমাৰ কাম কাজসমূহ ইতিমধ্যে হিউজ জিলাসমূহত আমি আৰম্ভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে MGM ৰেগা আৰু 14 ফাইনেন্সকে ধৰি বিশেষকৈ মানে এতিয়া বিভিন্ন গাঁও অঞ্চলসমূহত কালবাৰকে ধৰি বিভিন্ন ধৰণৰ মানে যোগাযোগ ব্যৱস্থাৰ বাবে যিখিনি বাটপথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে, এই কামসমূহ ইতিমধ্যে আৰম্ভ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, যাতে এই বাৰিষাৰ সময়ত মানে কোনো লোকে যাতে এনেধৰণৰ অধাৰুৱা কামৰ বাবে অসুবিধাৰ সন্মুখীন নহয়, এই কামখিনি ইতিমধ্যে আৰম্ভ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা বা গৃহসমূহ ইতিমধ্যে আৰম্ভ কৰা হৈছে। প্ৰশ্ন আছিলে নেকি কিবা? কিবা এটা সুধিব? এটা কথা, আমাৰ চৰকাৰৰ মাননীয় প্ৰতিনিধি নৱকুমাৰ দলে ডাঙৰীয়া উপস্থিত আছে। মই এটা কথা অনুৰোধ জনাওঁ তেখেতক যে যেনেকৈ বাছসমূহ 50% ছিট এৰি পেলাই যেনেকৈ চলাচলৰ ব্যৱস্থা কৰিছে, বিউটি চেলুনসমূহৰ ক্ষেত্ৰতো এনেধৰণৰ বিশেষ যদি নীতি নিৰ্দেশনা পালন কৰি সম্পূৰ্ণ চেনিটাইজ ব্যৱস্থা আৰু সুৰক্ষিত ব্যৱস্থাৰে চলাব পৰা যায়, তেতিয়াহ'লে কিন্তু আগন্তুক সময়ত হ'ব লগা ভয়াৱহ নিবনুৱা সমস্যা এটাৰ পৰা কিন্তু আমি হাত সাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল, এই বিউটি চেলুনবিলাক আকৌ আৰম্ভ কৰিবলৈ সকলোতকৈ ডাঙৰ সমস্যাটো হ'ব ৱৰ্কিং কেপিটেল। এই ৱৰ্কিং কেপিটেলৰ ক্ষেত্ৰত বেংকবিলাকক এটা যদি বাধ্যবাধকতা এটা ছিষ্টেমৰ মাজেৰে কৰা যায়, অতি মিনিমাম ডকুমেণ্টছৰ মাজেৰে, তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰীসমূহ জীয়াই থাকিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল 3 মাহ আমাক এটা পিয়ৰ দিছিলে লোনবিলাকৰ ক্ষেত্ৰত, কিন্তু 3 মাহৰ 2টা মাহ গ'লেই আৰু 1টা মাহ আছে। আৰু আমি যদি 1টা মাহ আমাৰ চেলুনবিলাক নচলে, অকল বিউটি পাৰ্লাৰ বুলিয়ে নহয়, এনেকুৱা ধৰণৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষুদ্ৰ আৰু মধ্য নচলে, তেতিয়াহ'লে কিন্তু এই পিয়ৰটো শেষ হ'ব। তাৰপিছত NPA ষ্টাৰ্ট হ'ব। এই NPAৰ সময়টো কিন্তু
80 দিনমানলৈকে বৃদ্ধি কৰিলে বিশেষ যিবিলাক ইণ্ডাষ্ট্ৰী বৰ্তমানো বন্ধ হৈ আছে আৰু বিশেষকৈ এই লকডাউন পিৰিয়ডত ঘৰৰ ভাড়াৰ বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ নহ'লে এই ইণ্ডাষ্ট্ৰীসমূহ কিন্তু আগন্তুক সময়ত শেষ হৈ যাব বুলি এটা মোৰ ধাৰণা ঠিক আছে মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যদিও আপোনাৰ বিভাগত পোনপটীয়াকৈ জড়িত নহয় কিন্তু ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী হিচাপে কেবিনেট মন্ত্ৰী হিচাপে এই এখেতসকলৰ যিটো সমস্যা সেই সম্পৰ্কেও চাগে আপুনি অনুভৱ কৰিব পাৰে কি পৰামৰ্শ আগবঢ়াব নিশ্চিত অতি গুৰুত্বপূৰ্ণ বিষয় বৰ্তমান সময়ত বিভিন্ন নিবনুৱা যুৱকসকলে কিছু ঋণ লৈ বিভিন্ন ধৰণৰ এনেধৰণৰ অনুষ্ঠান তেখেতলোকে বিশেষকৈ চেলুন বিউটি পাৰ্লাৰ এনেধৰণৰ অনুষ্ঠানসমূহ গঢ় দিছে আৰু বৰ্তমান পৰিস্থিতিত যি লকডাউনৰ সময়ছোৱাত যথেষ্টখিনি তেখেতলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বিষয়টো আমি চৰকাৰৰ ফালৰ পৰা গুৰুত্ব সহকাৰে অহা দিনা এই পৰামৰ্শখিনি আমি লৈছোঁ সেইসমূহ পৰামৰ্শ গ্ৰহণ কৰা হৈছে বিভিন্ন প্ৰসংগ উত্থাপিত হৈছে তেখেতে কৈছে কি ধৰণে আগবাঢ়ি গৈছে আৰু প্ৰশ্ন আছে ৰাইজে হয়তো অপেক্ষা কৰি থাকিব কেতবোৰ পঞ্চায়ত বিভাগৰ গুৰুত্বপূৰ্ণ প্ৰসংগ থাকিব সাংস্কৃতিক বিভাগৰ যিহেতু তেখেতে মন্ত্ৰী গতিকে শিল্পীসকলৰ ইখন দেশে এই মতে আশা কৰিব যে তেখেতসকলৰ সম্পৰ্কে বা বিভিন্ন প্ৰসংগ সম্পৰ্কে আমি কিছু প্ৰশ্ন কৰিম এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ লকডাউন পাৰ্ট 3 প্ৰথমটো দিন পোষ্টমৰ্টেম কৰিবলৈ চেষ্টা কৰিছোঁ আচলতে এতিয়া নতুন সম্ভাৱনা কি হ'ব পাৰে কাৰণ যি গ্ৰাম্য অৰ্থনীতি হওক বা আমাৰ চহৰৰ অৰ্থনীতি হওক যি স্তব্ধ হৈ পৰিছে সেই অৰ্থনৈতিক পুনৰুদ্ধাৰ আমি কৰিব পাৰিম নে নোৱাৰিম কাৰণ আমাৰ বহু যুৱক যুৱতী এতিয়া নিবনুৱা হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কিন্তু ছ'চিয়েল ডিষ্টেঞ্চিং মানি ৰাখি সামাজিক দূৰত্ব মানি ৰাখি আমি COVID-19ৰ বিৰুদ্ধেও যুঁজখন দিব লাগিব শিথিল কৰি দিয়াৰ লগে লগে এনেকুৱা নহওক যে 10 দিন পিছত COVID-19ৰ যিটো সংখ্যা যিখন ছবি অসমৰ ভয়ানকভাৱে যাতে সলনি হৈ নপৰে সেয়া আমি চাই থাকিব লাগিব আমি মন্ত্ৰী ডাঙৰীয়া আছে আমি তেখেতৰ ওচৰলৈকে এবাৰ মই ষ্টুডিঅ'ৰ মাজলৈ আহিব বিচাৰিছোঁ এটা প্ৰসংগ অচিন্ত প্ৰাণ শৰ্মা ডাঙৰীয়াই উত্থাপন কৰিছিল যে এতিয়া যিসকলে ব্যৱসায়ত জড়িত হৈছিল বেংকৰ প্ৰসংগটো আহে লোনৰ প্ৰসংগ আহে ঋণৰ প্ৰসংগ আহে সেই সম্পৰ্কে দীপাংকৰ বৰুৱা আপোনাৰ ওচৰলৈকে আহিছোঁ এবাৰ গ্ৰাম্য জীৱিকা আপোনালোকৰ অভিযানৰ অধীনত বহু লোকে কাম কৰি আছে বুলি আপুনি কৈছে আত্মসহায়ক গোটৰ অধীনত সেইসকল লোকক বেংকে কি ধৰণে সহায় কৰে নে সহায় কৰাত কিছু অসুবিধাৰ সৃষ্টি হয় কাৰণ এতিয়া চাওক এতিয়া মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহ আহি গৈছে বজাৰত তেওঁলোকেও এক প্ৰকাৰে লোন দিয়ে আৰু আপুনি যি ধৰণে কৈছে মিছনৰ অধীনত সেইসকলকে 30 লাখ মহিলা কৰ্মৰত হৈ আছে বুলি কৈছে সেই 30 লাখ মহিলাক বেংকে কি ধৰণে চায় হয় আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা আমি যিসকল আত্মসহায়ক গোট আছে এই আত্মসহায়ক গোটসকলক বেংকৰ পৰা ঋণ দিয়াৰ ক্ষেত্ৰতো আমি সহায় কৰোঁ আমাৰ বেংক সখী আছে যিসকলে বেংকৰ লগত আমাৰ গোটবোৰক লেনদেন কৰাত সহায় কৰে তো এই বেংক সখীসকলে যোৱা বছৰটোত আমি যদি পৰ্যালোচনা কৰোঁ আমাৰ প্ৰায় ৭৫,০০০ আত্মসহায়ক গোটে বেংকৰ পৰা ঋণৰ কাৰণে আবেদন কৰিছিলে কিন্তু বেংকৰ পৰা সঁহাৰি আমাৰ বহুত কম পাইছোঁ আমি যোৱা বছৰটোত প্ৰায় 30,০০০ মান গোটকহে বেংকে ঋণ প্ৰদান কৰিছে কিন্তু এই COVID-19ৰ সময়ত আমি এটা বেংকৰ পৰা খুব ভাল সঁহাৰি এটা পাইছোঁ কিছুমান বেংক পাঞ্জাৱ নেশ্যনেল বেংক SBI বা এলাহাবাদ বেংক বিশেষকৈ ইউকো বেংক এই বেংকসমূহে SHGবোৰক COVID-19ৰ কাৰণে স্পেচিয়েলি কিছুমান লোন দিছে আমাৰ অসমতে যদি আমি চাওঁ এই এসপ্তাহমান হৈছে এই লোনখিনি ডিক্লেয়াৰ কৰা আমাৰ প্ৰায় 450 মান গোটে এই স্পেচিয়েল লোনৰ কাৰণে এপ্লাই কৰিছে আৰু এতিয়ালৈকে প্ৰায় 72টামান গোটে এই লোনটো পাব সক্ষম হৈছে প্ৰত্যেকগৰাকী মেম্বাৰক প্ৰায় 5,000 মানকৈ এই লোনটো দিয়া হৈছে আৰু স্পেচিয়েলি COVID-19ৰ ওপৰত যিখিনি তেখেতসকলৰ কাম কাজ কৰে তাৰ কাৰণে এই লোনখিনি দিয়া হৈছে আৰু তাৰ বাদেও যিখিনি বেংকৰ ঋণ গোটসমূহে লৈ থৈছে এই লোনখিনিৰ ওপৰত তেখেতসকলক মনিটৰিং পিৰিয়ড এটা দিয়া হৈছে যে 3 মাহলৈ লোন তেখেতসকলে নিদিয়াকেও হৈ যাব বুলি কৈছে তাৰ লগতে আমি আমাৰ যিখিনি আত্মসহায়ক গোটৰ মহিলা এই মহিলাসকলে যিখিনি ইণ্টাৰনেল লোন যিখিনি লৈছে গোটৰ পৰা সদস্যসকলে যি ঋণ লৈছে তাৰ ক্ষেত্ৰতো আমি এটা আগ্ৰহ আমি কৰিছোঁ গোটসমূহত যাতে সদস্যসকলে যিহেতু এতিয়া ইনকাম কম এতিয়া ইনকামৰ পথ একেবাৰে নাইকিয়া হৈ গৈছে গতিকে তেখেতসকলে যাতে এই লোনৰ কিস্তি এই লকডাউনৰ সময়খিনিত যেতিয়ালৈকে তেখেতসকলে সাফিচিয়েণ্ট ইনকাম নাপায় তেতিয়ালৈকে নিদিয়াকেও যাতে হয় তেনেকুৱা এটা ব্যৱস্থা আমি কৰিছোঁ মিছনৰ অধীনততো পশুপালনৰ দৰে ব্যৱস্থাও আছে পশুপালন কৰে এতিয়া সম্প্ৰতি আমি দেখা পাইছোঁ যে যিসকল গাহৰি পালক আছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আফ্ৰিকান সোৱাইন ফিভাৰে দেখা দিছে বহু গাহৰি মৰি গৈছে গতিকে সেইসকল লোকে এতিয়া কি কৰিব তেওঁলোকে হয়তো ঋণ লৈছিলে ঋণ লৈ ব্যৱসায় কৰিছিল এতিয়াতো গাহৰি কেইটা মৰি থাকিল এতিয়া কৰিব কি হয় আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত আমাৰ কিছুমান কেডাৰ আছে আমাৰ সখীসকল আছে যে কৃষি কৰ্মৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে আমাৰ কৃষি সখী আছে
পশুপালনৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে আমাৰ পশুসখী আছে এই পশুসখীসকলে যদিও এতিয়া এইটো এটা মহামাৰী টাইপ ধাৰণ কৰিছে সোয়াইন ফ্লুটো কিন্তু তাৰ পিছতো আমাৰ যিসকল পশুসখী তেখেতসকলে যিমানখিনি পাৰিছে তেখেতসকলে সজাগতা আৰু যিমানখিনি সহায় কৰিব পাৰে সেইখিনি আমাৰ কৰিছে সহায় মানে যিটো ঋণ লৈছিলে সেই ঋণটো পৰিশোধ নকৰাকৈ হ'বনে হয় এই ক্ষেত্ৰত আমাৰ কিছুমান সকলো জেগাত আমি এতিয়ালৈকে কৰা নাই কিন্তু কিছুমান জেগাত আমাৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থাও আমি কৰাইছিলোঁ কিন্তু সকলো জেগাত হোৱা নাই অসমত আৰু নিশ্চয়কৈ এই যিখিনি গাহৰি বা পশুধন যিখিনি মৰিছে এইখিনিৰ কাৰণে যথেষ্ট আমাৰ গোটসমূহৰ লোকচান হ'ব আৰু এইখিনিৰ কাৰণে গোটসমূহ বিপদৰ সন্মুখীন হ'ব ঠিক আছে মই আখিম মচিন্দ্ৰপ্ৰাণ শৰ্মা ডাঙৰীয়া কি ক'ব আপোনালোকৰ সমস্যা এতিয়া হ'ব কাৰণ বন্ধ হৈ আছে ব্যৱসায় বন্ধ আৰু আপুনি ইতিমধ্যে কৈছে গুৱাহাটীত কিমান সংখ্যক চকা বুলি কৈছিলে কিমান গুৱাহাটীত আমাৰ 1500 ইউনিচেক্স আৰু প্ৰায় 1000 ওপৰত লেডিজ পাৰ্লাৰ কিমান কৰ্মী জড়িত হৈ আছে এই পাৰ্লাৰ আপোনাৰ মিনিমাম ইনটু 15 আৰু অসমত যদি আমি চাওঁ 2.5 লাখ মান আমাৰ কৰ্মচাৰী জড়িত হৈ আছে ইয়াত এটা অৰ্থনৈতিক কথাটো যেটো বেংক লোনৰ কথাটো আহিছে এই ক্ষেত্ৰত আমি বহু সমস্যা কমপ্লেইন আমি পাওঁ ইয়াৰ ক্ষেত্ৰত চৰকাৰৰ নীতি নিৰ্দেশনাবোৰ ঠিকে আছে কিন্তু আপোনাৰ এটা উদাহৰণস্বৰূপে CGS TMS যেটো উইদাউট গ্যাৰান্টি লোন এই লোনটোৰ ক্ষেত্ৰত চৰকাৰক এটা নথিপত্ৰ দাখিল কৰে কিন্তু বেংকে প্ৰেক্টিক্যালি এই কামটো কৰা নাযায় এই স্কিমটো প্ৰমোট নকৰে এই স্কিমটো যদি প্ৰমোট নকৰে তেতিয়া হলে এজন নতুনকৈ স্টাৰ্ট কৰা ব্যৱসায়ীৰ কাৰণে লোন লোৱাটো সম্ভৱ নহয় কাৰণ এই স্কিমটোৰ আন্ডাৰত যেটো আপোনাৰ 0% সিকিউৰিটি বেংকক দিব লাগে সেই তাৰ এটা পাৰ্চেন্টেজ অৱশ্যে গভৰ্ণমেণ্টে সিকিউৰিটি দিয়ে বেংকক কিন্তু এই স্কিমটো ক্ষেত্ৰত বেংকে প্ৰমোট নকৰে আৰু দ্বিতীয় কথাটো হ'ল বৰ্তমান সময়তো কিছুমান প্ৰাইভেট বেংকৰ মূলৈ কমপ্লেইন আহিছে বহুত সেলুন হওক বা তেনে ৰিলেটেড আমাৰ ব্যৱসায়বিলাক সো তাত কিন্তু বহুত প্ৰাইভেট বেংকৰ ফোন আহি আছে আচ্ছা এই কথা আৰু ইয়াত কিছুমান বস্তু এটা মই চৰকাৰলৈ অনুৰোধ জনাও যে এই যেটো উইদাউট গ্যাৰান্টি স্কিমৰ যেটো বেংকৰ লোন তাৰ কাৰণে এখন সেন্ট্ৰালি কমিটি আছে মনিটৰ কমিটি কিন্তু অসমত এখন স্পেশালি মনিটৰ কমিটি বহাব লাগে আৰু বেংকবিলাকক বাধ্য কৰিব লাগে যাতে এটা কথা হেটো বেংকৰ প্ৰসংগটো কৈছে লগতে মই মনত পৰতে কথা এটা কৈছে এতিয়া যেটো কৈছে যে ঘৰে ঘৰে গৈ হয়তো সেলুনৰ পৰা গৈ চুলি কাটিব পাৰে সেই স্কিমটোৰ জৰিয়তে বা সেই যেটো সিদ্ধান্তৰ জৰিয়তে কিছু সংস্থাপিত হ'ব নে কিছু উপাৰ্জন কৰিব পাৰিব এই বস্তুটো এটা ডাঙৰ সমস্যা এটা আহিব সো সেলুন এখনত এটা টিমত যদি সেন্ট্ৰেজ যদি আমি সকলো কেয়াৰ লওঁ তে যিমান সেন্ট্ৰেজ কৰি থাকিব ৰাখিব পৰা যাব এজন মানুহ যদি এখন ঘৰৰ পৰা আন এখন ঘৰলৈ যায় মালিগাঁৱত এটা এপইণ্টমেণ্ট নেক্সট এপইণ্টমেণ্টটো 6 মাইলত ইট ইজ নট পসিবল গতিকে এইটো ভয়ংকৰে হ'ব পাৰে আৰু এই বস্তুটোৱে আমাক কোভিড-19ৰ ভয়ংকৰতা আৰু আৰ্থিকভাৱে কোনো ধৰণে আমি কেতিয়াও সুফল নাপায় সেলুনবিলাকো নাপায় আৰু তাৰ লগত জড়িত কৰ্মচাৰীসকলো নাপায় আৰু এই প্ৰেক্টিকেলিটো মোৰ সেলুন স্কেট সেলুনত আৰম্ভ কৰিছোঁ যদিও কিন্তু সুফল পোৱা নাই মাত্ৰ এটা ব্যৱস্থা আমি চাইছোঁ যে তাত থকা জড়িত কৰ্মচাৰীসকলে যাতে ব্যস্ত হৈ থাকক কাৰণ আগন্তুক সময়ত এটা মাহৰ পিছত এই সেলুনৰ মালিকসকলে দৰমহা কিন্তু দিব নোৱাৰিব ঘৰ ভাড়া দিব নোৱাৰিব তেওঁলোক বাধ্য হৈ কিন্তু সেলুন বন্ধ কৰি দিব লাগিব আৰু এই ধৰণৰ যথেষ্ট আমাৰ আপত্তি আমাৰলৈ আহিছে আৰু দুই এখন সেলুনে যে বেংক মানে হাইকোৰ্টৰ চাপিবলৈ চিন্তা চৰ্চা চলাই আছে ঠিক আছে গতিকে সামগ্ৰিক পৰিৱেশ যেটো সেই পৰিৱেশ আজি আপোনালোকৰ চকুত ভাহি উঠিছে যে পৰিৱেশটো কেনেকুৱা হৈ গৈছে ৰাজ্যৰ মই ইয়াৰ পিছত মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈকে যাম নৱকুমাৰ দলে ডাঙৰীয়াৰ ওচৰলৈকে এটা বাণিজ্যিক বিৰতিৰ পিছত মন্ত্ৰী নৱকুমাৰ দলেৰ ওচৰলৈকে আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ লকডাউনৰ তৃতীয় পৰ্যায়ত এতিয়া কি সম্ভাৱনীয়তা আছে বা আশংকা কি আছে সমস্যা কি আছে সেয়া ইতিমধ্যে উত্থাপিত হৈছে আৰু সমস্যাৰ সমাধান সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ চৰকাৰৰ প্ৰতিনিধি আমাৰ মাজত উপস্থিত আছে মই পুনৰ যাব বিচাৰিছোঁ মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ এটা দেখা গৈছে যে লকডাউনৰ পৰা আমি বহু কথা ইতিমধ্যে উপলব্ধি কৰিব পাৰিছোঁ শিকিব পাৰিছোঁ নতুনকৈ আৰু সমগ্ৰ অৰ্থনীতি এতিয়া অসমৰ অৰ্থনীতিৰ এটা বৃহৎ এটা অংশ আসলে গ্ৰাম্য অৰ্থনীতিলৈ ঢাপলি মেৰা পৰিলক্ষিত হৈছে আৰু এনে প্ৰেক্ষাপটত পঞ্চায়তসমূহে কিন্তু ডাঙৰ এটা ভূমিকা পালন কৰিব পাৰে বিভিন্ন প্ৰসংগ জড়িত হৈ পৰিব হয়তো নতুন কিছু আঁচনিৰ আপোনালোকক প্ৰয়োজন হ'ব এটাটো কথা ক'লে যে পোনপটীয়া সংস্থাপনৰ বাবে 100 দিনৰ যে কৰ্মসূচী আপোনালোকে তৈয়াৰ কৰিছে আৰু জব কাৰ্ডৰ জৰিয়তে সেইসকলক সংস্থাপন দিয়া হ'ব দ্বিতীয় কেতবৰ কামৰ কথা আপুনি ঘোষণা কৰিছিল যে এইবাৰ দেখা পোৱা গৈছে স্বচ্ছ ভাৰতৰ কিছু কাম আপোনালোকে এইবাৰ পঞ্চায়তৰ অধীনতে কৰিব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাই হওক বা বিভিন্ন ধৰণৰ স্বচ্ছতাৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ কিছুমানো পঞ্চায়তৰ দ্বাৰাই কৰা হ'ব কি ধৰণৰ পৰিকল্পনা লৈছে হেতু কৃষি বিকাশ পৰিকল্পনা
প্ৰস্তুত যিখিনি মাধ্যমত অন্তৰ্ভুক্ত হোৱা আঁচনিসমূহক আমি নিৰ্দিষ্ট প্ৰায়ৰিটি ভিত্তিত আঁচনিসমূহ ৰূপায়ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু য'ত য'ত এনে ধৰণৰ খোৱা পানী বা চেনিটেশ্যনৰ ব্যৱস্থা আছে এই ব্যৱস্থাখিনিও ইতিমধ্যে এই ক্ষেত্ৰভিত্তিক য'ত ডিমাণ্ড দিয়ে সেইমতে আমি কৰাৰ কাৰণে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছোঁ আচ্ছা হয় ক্ষেত্ৰভিত্তিক আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে সমান্তৰালভাৱে এই প্ৰসংগটো উত্থাপিত হয় যিহেতু যিসকল পঞ্চায়তৰ লগত জড়িত হৈ আছে ব্যক্তি বা বিভিন্ন সময়ত আমি দেখা পাইছিলোঁ বাজেটত ঘোষণা কৰা হৈছিলে পঞ্চায়ত সম্পৰ্কে কেইবাটাও পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে বহু প্ৰকল্পৰ কথা ঘোষণা কৰা হৈছিল কিন্তু সামগ্ৰিকভাৱে কোভিড-19ৰ ফলত এটা পৰিস্থিতি কিছু সলনি হৈছে কিন্তু বাজেটত যিধৰণে ঘোষণা কৰা হৈছিল সেইমতে এই পৰ্যন্ত কাম চলাৰ সম্ভাৱনা আছে নে কিবা সলনি হ'ব পাৰে আমাৰ যোৱা বছৰ বাজেটত ঘোষণা কৰা অসমৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বপ্ৰথমে আমি দুটামান বিষয় ক'ব খুজিছোঁ বিশেষকৈ মহিলা আত্মসহায়ক গোটসমূহৰ ক্ষেত্ৰত আমাৰ কনকলতা মহিলা সবলীকৰণ আত্মসহায়ক গোট যি অসম চৰকাৰৰ নিজৰ উৎসৱৰ পৰা ৩০০ কোটি টকা ব্যয় কৰি যোৱাবাৰ ১,৭০,০০০তকৈ অধিক আত্মসহায়ক গোটক আমি গৌৰীগান পুঁজি ১৫,০০০ৰ পৰা আমি ২৫,০০০ টকালৈকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ যি গৌৰীমান পুঁজিৰ দ্বাৰা আজি আমাৰ আত্মসহায়ক গোটসমূহে যথেষ্ট সকাহ লগতে তেখেতলোকৰ নিজৰ পাৰিপাৰ্শ্বিকাৰ ভিত্তিত জীৱন জীৱিকাক আগবঢ়াবলৈ সক্ষম হৈছে তাৰ লগতে আৰু এটা বিষয় যে আমি বিশেষকৈ দুৰ্গত মানে আমাৰ জ্যেষ্ঠ যিসকল গাঁও ৬০ বছৰৰ উৰ্ধৰ যিসকল ব্যক্তি তেখেতলোকক কিছু আৰ্থিক সকাহ দিয়াৰ নিমিত্তে আমি অসম চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে আমি শ্বহীদ সুফল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি এই আঁচনিখনো আমি অসম চৰকাৰৰ নিজৰ মানে উৎসৱৰ পৰা এই আঁচনিখন পঞ্চায়ত গ্ৰামোন্নয়ন যোজনাই ৰূপায়ণ কৰিছে আৰু এই আঁচনিৰ দ্বাৰা প্ৰায় 11.5 লাখ ৬০ বছৰৰ উৰ্ধৰ গ্ৰাম অঞ্চলত থকা আমাৰ বৃদ্ধ যিসকলে চৰকাৰী পেঞ্চন নাপায় তেখেতলোকক আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে এই আঁচনিৰ দ্বাৰা আমি এই বৰ্তমান কোভিড-19ৰ সময়তো আমি কম দিনৰ ভিতৰতে 2 মাহৰ বাবে আমি আগদিন ধন দিয়াৰ কাৰণে ইতিমধ্যে আমি পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইবাৰ আমি বিশেষকৈ এই যিখিনি এই লকডাউনৰ সময়ত আমি আৰু এটা বিশেষ পদক্ষেপ যে আমাৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আঁচনিৰ অধীনত আমি ১,০০০ টকাৰ প্ৰাৰম্ভিক ৫০০ টকাকে প্ৰায় ৮ লাখ আমি বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন আৰু বিশেষভাৱে অক্ষম লোকসকলক প্ৰায় ৮.৫ লাখ ব্যক্তিক আমি সহায় কৰিবলৈ সক্ষম হৈছোঁ হয় সেই ধৰণৰ কাৰ্যসূচীসমূহ আপোনালোকে গ্ৰহণ কৰিছে আপুনি যিহেতু আমাৰ লগত আছে মই আপোনাক জনাব বিচাৰিছোঁ মন্ত্ৰী মহোদয় যে যোৰহাটৰ পৰা এগৰাকী ব্যক্তি এটা মেছেজ দিছে মোক পাৰিলে আপোনাৰ দৃষ্টিগোচৰ কৰিব কৈছিল আৰু সেইবাবে তেখেতৰ দৰ্শকগৰাকীৰ অনুৰোধমৰ্মে মই জনাব বিচাৰিছোঁ যে যোৰহাটৰ তেখেতে কৈছে যে তিনি গাঁৱত এগৰাকী বৃদ্ধা আছে আইতা এগৰাকী আছে নাম নিৰদা গগৈ তেখেত যথেষ্ট অসুবিধাত আছে কাৰণ তেখেতৰ যিটো আৱাস যোজনাৰ অধীনত যিটো গৃহ সেই গৃহটো বাৰে বাৰে চেষ্টা কৰিছিল কিন্তু হোৱা নাই অকলশৰীয়া মহিলা আপোনাৰ অকলশৰীয়া আইতা আচলতে আপোনাৰ দৃষ্টিগোচৰ কৰিব দিয়াৰ বাবে মই আপোনাক এবাৰ জনাই থৈ দিলোঁ সেই দৰ্শকগৰাকীয়ে কৈছে প্ৰতিবাৰে আচলতে ঘৰটো আহে বুলি কয় কিন্তু ঘৰটো এতিয়ালৈকে পোৱা নাই বুলি কৈছে নিৰদা গগৈ মহিলাগৰাকীৰ নাম যোৰহাটৰ তিনি গাঁও মই আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছিলোঁ এবাৰ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিখন 2011 চনৰ অৰ্থসামাজিক লোকপিয়লৰ ভিত্তিত হিতাধিকাৰী বাছনি নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে অসমত 2011 চনৰ অৰ্থসামাজিক লোকপিয়লৰ ভিত্তিত যোগ্য হিতাধিকাৰী প্ৰায় 8 লাখতকৈ অধিক আছিলে আৰু ইতিমধ্যে আমি এই তালিকাত থকা হিতাধিকাৰীসকলক ইতিমধ্যে ভাৰত চৰকাৰে অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ বাহিৰে 2011 চনৰ যি অৰ্থসামাজিক লোকপিয়লৰ সময়ত বহুতো যোগ্য গ্ৰাম অঞ্চলত থকা ব্যক্তি বাদ পৰি গ'ল আৰু এই বাদ পৰা ব্যক্তিসকলকো আমি সন্নিবিষ্ট কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি ভাৰত চৰকাৰৰ আহ্বান জনাইছিলোঁ আৰু ভাৰত চৰকাৰে ইতিমধ্যে প্ৰায় অসমত 28 লাখতকৈ অধিক এনেধৰণে বাদ পৰা ব্যক্তিৰ তালিকা ইতিমধ্যে আমি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছোঁ আৰু ভাৰত চৰকাৰে এই পৰ্যায়ক্ৰমে অনুমোদন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ইতিমধ্যে আমাক আশ্বাস প্ৰদান কৰিছে আমি আশা ৰাখিছোঁ যে বৃদ্ধ আইগৰাকীয়ে যি আবেদন কৰিছে নিশ্চিতভাৱে তেখেতে যদি
উচিতভাৱে আবেদন কৰিছে নিশ্চিতভাৱে আমি তাক দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি প্ৰয়াস কৰে আৰু তেখেতে যদি পায় আচলতে বিপদত থকা অকলশৰীয়া আইতা সেয়া সুবিধা হ'ব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মই আহিম আপোনাৰ ওচৰত শেষত এটা প্ৰশ্ন থাকিব সেয়া হ'ল সাংস্কৃতিক কৰ্মীসকল বা সাংস্কৃতিক যিসকল শিল্পী আছে তেখেতসকলেও কিছু জানিব বিচাৰিব সেই গুৰুত্বপূৰ্ণ বিভাগৰ আপুনি যিহেতু এগৰাকী মন্ত্ৰী কাৰণ এতিয়া শ্বুটিং বন্ধ শিল্পীসকলৰ ঘৰত সোমাই আছে কি হ'ব পাৰে এটা চমক বাণিজ্যিক বিৰতি তাৰপিছত মই সেই প্ৰশ্নটো লৈ আহিম আপোনাৰ ওচৰত উপদেশ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ লকডাউন সম্পৰ্কে সম্ভাৱনীয়তা আৰু আশংকা কিছু আছে মই শেষত যাব বিচাৰিছোঁ এবাৰ পুনৰ মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈকে মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ মই এইবাৰ আপোনাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ বিভাগ সাংস্কৃতিক বিভাগৰ সম্পৰ্কে উত্থাপন কৰিব বিচাৰিছোঁ যে এই মুহূৰ্তত শ্বুটিং বন্ধ হৈ আছে বা অনাগত সময়ত এই শ্বুটিংসমূহ চলাৰ ক্ষেত্ৰত কিবা সিদ্ধান্ত গ্ৰহণ কৰা হ'বনে বা যিসকল শিল্পী আছিল আৰু সেই শিল্পীসকলে আচলতে বিভিন্ন সময়ত তেওঁলোকৰ এই ধৰণৰ কাম কাজৰ মাজেৰে জীৱিকা নিৰ্বাহ কৰি থাকে গতিকে সেইসকল শিল্পীৰ সম্পৰ্কেও কিবা আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি যিসকল সন্মানীয় সাংস্কৃতিক কৰ্মীসকলৰ বৰ্তমান কোভিড-19ৰ সময়ত বিশেষকৈ বিহুৰ সময়ত বা বিশেষকৈ বাগডমা থিয়েটাৰসমূহত বিভিন্ন কলাকৌশলীৰ লগতে বিভিন্ন টেকনিচিয়ান কাৰিকৰী দিশসমূহত জড়িত ব্যক্তিসকলৰ বৰ্তমান সময়ত মানে যথেষ্টখিনি আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা বিষয়টো আমি নিশ্চিতভাৱে অনুভৱ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ দুটা অনুষ্ঠান শিল্পী সমাজ আৰু প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ পৰা যোৱা দুদিনমান আগতে আমালৈ এখন আবেদন পত্ৰ তেখেতলোকে প্ৰেৰণ কৰিছে আমি এই বিষয়টো আমি চৰকাৰে অতি গুৰুত্বপূৰ্ণভাৱে লৈছোঁ যাতে কি ধৰণে আমি তেখেতলোকক সহায় আগবঢ়াব পাৰোঁ আমি কিছুদিন পিছতে তাৰ এটা মানে উপায় উলিয়াবৰ বাবে ইতিমধ্যে আমি বিভাগীয়ভাৱে এই কথাবিলাক আমি আলোচনা কৰি থকা গতিকে শিল্পীসকল আশ্বস্ত হ'ব পাৰে নিশ্চিত আমি যিমানখিনি পাৰোঁ আমি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ শীঘ্ৰে শ্বুটিংসমূহ কৰিব দিয়াৰ অনুমতি দিয়াৰ কথা কিবা চিন্তা চৰ্চা কৰিছে নেকি কাৰণ বিভিন্ন ক্ষেত্ৰত শিথিলতা আনি দিয়া হ'ল কিন্তু বিধি মানি চলি আচলতে শ্বুটিং কৰিব পাৰিব নেকি তেওঁলোকে বিভিন্ন গানৰ শ্বুটিং হওক চিনেমাৰ শ্বুটিং হওক যদি কোভিড-19 বিধি মানি চলে তাৰপিছত সেই বিধি মানি শ্বুটিং কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা থাকিব নেকি মানে শ্বুটিঙৰ ক্ষেত্ৰত বিভাগৰ পৰা একো অনুমতিৰ প্ৰয়োজন নাই নিশ্চিতভাৱে তেখেতলোকে বৰ্তমান লকডাউন আৰু যিখিনি নীতি নিয়মৰ ওপৰত ভিত্তি কৰি তেখেতলোকে নিশ্চিতভাৱে এই কথাবিলাক বিবেচনা কৰিব পাৰিব আচ্ছা ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মই পুনৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে মন্ত্ৰী ডাঙৰীয়াই কৈছে যে কি ধৰণে আচলতে আগন্তুক দিনসমূহত চিন্তা চৰ্চা কৰি থকা হৈছে আৰু সেইবাবেই কৈছোঁ যে এইবাৰ লকডাউন নহয় এটা হয়তো নতুন আৰম্ভণি হ'ব পাৰে কোভিড-19ৰ পিছত এইবাৰ লকডাউন আজিৰ পৰা এটা নতুন আৰম্ভণি হৈছে এই আৰম্ভণিটো কোন দিশে লৈ যাব লাগিব এতিয়া আমি কি কয় অৰ্থনীতিত এটা ডাঙৰ কথাটো হ'ল 40% নিয়েৰ এবাউট আমি চাইনাৰ ওপৰত ডিপেণ্ডেণ্ট সেই ডিপেণ্ডেঞ্চিটোৰ কাৰণে ভাৰতৰ অৰ্থনীতিত চবতকৈ বৃহৎ প্ৰব্লেম হৈছে আজিৰ দিনত আপোনাৰ যদি চাইনিজ প্লাষ্টিকৰ চেয়াৰ ফাৰ্নিচাৰ অহা বন্ধ হৈ যায় তেতিয়াহ'লে আকৌ বাঁহ বেতৰ হয়তো ধুনীয়া ফাৰ্নিচাৰবোৰ চলিব এনেকুৱা ধৰণৰ কিছুমান আনুষংগিক কথা কিন্তু আছে নিশ্চিত আজিৰ দিনত গাঁৱত বহু ভাল মানুহে মানে মই শব্দটো ক'ব খুজিছোঁ আৰ্থিকভাৱে সবল মানুহ সেইসকলে কিন্তু শাক চব্জিৰ বেপাৰৰ কাৰণে কৃষি কৰ্মৰ কাৰণে কিন্তু আগবাঢ়ি আহিছে সেই সংস্কৃতি আমাৰ পৰিৱৰ্তনটো আমাৰ কাৰণে কিন্তু যোগাত্মক পৰিৱৰ্তন আৰু আমি যদি শুদ্ধ দিশত আগবঢ়াই নিওঁ সমস্যা আমাৰ হ'ব ডেফিনেটলি কিন্তু আমি যদি ছাৰ্ভাইভেল কৰি পেলাই আকৌ নিউ ষ্টাৰ্ট আমি এটা দিব পাৰোঁ নতুন ধৰণে আৰু এই ক্ষেত্ৰত আমি যিবিলাক উদ্যোগ কেঁচা সামগ্ৰী অসমত পায় তেতিয়াহ'লে ডেফিনেটলি এই ক্ষেত্ৰখনত কিন্তু আমি ইণ্ডাষ্ট্ৰি গ্ৰ' সম্ভাৱনীয়তা আছে আৰু সেই ক্ষেত্ৰত মই সৰু উদাহৰণ দি যাওঁ আমাৰ যিটো পাৰ্লাৰ ৰিলেটেড যিবিলাক ইনষ্ট্ৰুমেণ্ট এই ইনষ্ট্ৰুমেণ্টবিলাকৰ 99% চাইনাৰ পৰা আহে আৰু এই ক্ষেত্ৰখনত এখন মই উদাহৰণস্বৰূপে আপোনাৰ পাৰ্লাৰত ইউজ হোৱা চেয়াৰখনৰ যিটো হাইড্ৰলিক হয় সেই হাইড্ৰলিকটোক কিন্তু বাদ দি বাকীসমূহ বস্তু আমি অসমতে পোৱা যায় কিন্তু আমি উৎপাদন নকৰোঁ এখন চেয়াৰৰ কষ্টিং হ'ল 15,000 টকা কিন্তু তাক যদি মেনুফেকচাৰিং কষ্ট ইজ নট মোৰ দেন 4,000 চ' আমি সেই ধৰণৰ ইণ্ডাষ্ট্ৰি কিন্তু কম দামত আপুনি ক্ৰয় কৰিব পাৰে আৰু ইয়াতে এটা উপাৰ্জনৰ আমি আপোনাক ডাঙৰ প্ৰশ্নটো হ'ল যে ভাৰততো ইয়াৰ বিশেষ ইণ্ডাষ্ট্ৰি কিন্তু নাই আমি অসম উই কেন বি দ্য পায়নিয়াৰ অফ দিছ
খুব সুন্দৰ প্ৰসংগ গতিকে সেইদৰে নতুনকৈ নতুন দৃষ্টিভংগী এতিয়া আমি চাব লাগিব দীপাংকৰ বৰুৱা আপোনাৰ ওচৰলৈকে আহিছোঁ এতিয়া যিসকল লোক গ্ৰাম্য অৰ্থনীতিৰ ওপৰত এতিয়া যথেষ্ট নিৰ্ভৰ কৰিব যিসকল লোক গাঁৱত গুচি গৈছে তেওঁলোকে এতিয়া নতুনকৈ চিন্তা চৰ্চা কৰিব লাগিব কি ধৰণে সহায় কৰিবলৈ সাজু হৈ আছে আপোনালোক এতিয়া যিখিনিতো আছে এতিয়া যদি নতুনকৈ কোনোবাই কিবা এটা কৰিব বিচাৰে সংস্থাপনৰ বাবে কি ধৰণে সহায় কৰিব ক'ত যোগাযোগ কৰিব হয় আমাৰ যদি আমি লকডাউনৰ সময়খিনি যদি আমি চাওঁ তেতিয়াহ'লে এইটো যদিও এটা দুৰ্যোগ তাৰ মাজতো আমি কিছুমান আশাৰ সঞ্চাৰ আমি দেখা পাইছোঁ যেনেকৈ আমাৰ আত্মসহায়ক গোটৰ যেনেকৈ মই আগত কৈছোঁ আমাৰ প্ৰায় 30 লাখ মহিলা আমাৰ আছে আৰু মহিলাসকল সবলীকৰণ নহ'লে আমাৰ সমাজ প্ৰগতি সম্ভৱ আৰু এই 30 লাখ মহিলা আমাৰ গ্ৰাম্য মহিলা আৰু গ্ৰাম্যাঞ্চলৰ যদি প্ৰগতি নহয় যেতিয়ালৈকে গ্ৰাম্যাঞ্চল আগুৱাই নাযায় তেতিয়ালৈকে আমাৰ অৰ্থনীতি টনকিয়াল নহয় আৰু এতিয়া গোটেই ইকনমিটো আমাৰ গৈ আছে গ্ৰাম্যাঞ্চলৰ ফালে আৰু এই লকডাউনৰ সময়ছোৱাত আমাৰ গাঁৱৰ মহিলাসকলে প্ৰায় 5.5 কোটি টকাৰ শাক চব্জি মাছ ব্ৰইলাৰ কণী গাখীৰ এনেকুৱা যিখিনি তেখেতসকলৰ যিখিনি প্ৰডাক্ট এই প্ৰডাক্টখিনি আমাৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে আমাৰ যিখিনি জিলা প্ৰশাসন আছে তেখেতসকলে তাত সহায় কৰিছে ভেণ্ডৰিং কৰি দিয়াত সহায় কৰিছে আৰু এই যিটো আমাৰ 5.5 কোটি লকডাউনৰ সময়খিনিত আমাৰ গাঁৱৰ মহিলাসকলে যিখিনি কৰিবলৈ সক্ষম হৈছে আয় কৰিব সক্ষম হৈছে ই এটা আমাৰ কাৰণে এটা আশাৰ সঞ্চাৰ আমাৰ আহিছে আমাৰ অনাগত দিনসমূহত আমি আমাৰ যি কৃষি সখী মই কৈছোঁ কৃষি সখীসকলৰ সহযোগত পশু সখীসকলৰ সহযোগত আমাৰ জীৱিকা সখীসকল আছে তেখেতসকলৰ সহযোগত আমাৰ প্ৰায় 1800 আমাৰ এমপ্লয়িজ আছে এই চাইলমত তেখেতসকলৰ প্ৰত্যক্ষ যি আমাৰ যোগাযোগ ব্লকত থাকে প্ৰত্যেক ব্লকতে আমাৰ 219টা ব্লকত আমাৰ অফিচ আছে আমাৰ 33টা যি জিলা আছে প্ৰত্যেক জিলাতে আমাৰ ব্লকত গৈ যোগাযোগ কৰিলে হ'ল ব্লকৰ লগত যোগাযোগ কৰিলে হ'ল আমি অহা বছৰটোত আমাৰ কৃষি ক্ষেত্ৰত এতিয়া আমাৰ শালি খেতিৰ ছিজন আহিছে ৰবি শস্য আমাৰ নষ্ট হৈছে তো এই নেক্সট সময়খিনিত আমাৰ মিছনৰ জৰিয়তে আমাৰ মহিলা কিষাণ আমাৰ মহিলা খেতিয়ক প্ৰমোট কৰাৰ আমাৰ প্ৰজেক্ট আছে আমাৰ প্ৰায় 12,500 আমাৰ মহিলা খেতিয়ক আমি প্ৰমোট কৰিছোঁ চ' এই যিখিনি আমাৰ গ্ৰাম্যাঞ্চললৈ যিটো ইকনমি আমাৰ ধাৱমান হৈছে এইটোৱে আমাৰ এই চাইলমৰ যিটো আমাৰ ষ্ট্ৰেংথ আমাৰ 30 লাখ যি আমাৰ মহিলা এই মহিলাসকলক লৈ আমি যেনেকৈ আজি মাছ বনাইছোঁ আমাৰ মাৰ্কেটখন বজাৰখন আপোনালোকে দিয়ে নে সেই কামটো কৰে নে নকৰে এতিয়ালৈকে আমাৰ লকডাউনৰ ঠিক আগত আমি আৰম্ভ কৰিছিলোঁ আমাৰ বহুতো মহিলা বজাৰ আমি আৰম্ভ কৰিছিলোঁ বেলেগ জেগাত আৰু আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আমাৰ মন্ত্ৰী মহোদয় আমাৰ লগত যথেষ্ট আমাক সহায় কৰিছে আমাক তেখেতৰ প্ৰত্যক্ষ আমাৰ সহায়ত আমি এই দিশত আমাৰ মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি অনাগত দিশত আমি এটা পজিটিভ আমি এটা ৱে আমি দেখা পাইছোঁ ঠিক আছে কথা কওঁ মাছৰ কথাটো কৈছোঁ মাছৰ মাৰ্কেটখন চব বৰ্তমান সময়ত বাহিৰৰ পৰা মাছ অহা নাই তাৰ পিছতো কিন্তু অসমৰ ৰাইজে মাছ খাবলৈ পাইছোঁ এই কথাটো এটা যোগাত্মক দিশ আৰু শেষত মই এটা কথা কওঁ যে লকডাউনৰ সময়ছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলোকে আৰু ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে চিকিৎসা কৰ্মীৰ পৰা গৃহ বিভাগৰ সকলো কৰ্মীলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ চেষ্টা নোহোৱাহেঁতেন হয়তো অসমত এই পৰিস্থিতি আজি আমি নাথাকিম আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত উপস্থিত থকা মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াকো মুন্না গুপ্তা ডাঙৰীয়া আৰক্ষী আয়ুক্ত তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিখন দেখে আমি কথা পাতিছিলোঁ যে আজি লকডাউনৰ পাৰ্ট 3 আচলতে 3O বুলি যাক কোৱা হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব এটা লকডাউন নে নতুন আৰম্ভণি এটা সেই কথাটো চিন্তাৰ প্ৰয়োজন হৈ পৰিছে নতুন চিন্তা এতিয়া ৰাইজৰ মাজত আহিছে গতিকে চিন্তাৰ প্ৰায়োগিক দিশসমূহ কি ধৰণৰ হয় সেয়া লক্ষণীয় হ'ব আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ